নমস্কাৰ। আজি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ BESC 132 ব্লক 3 ইউনিট 9 হায়াৰ এডুকেশ্যন অফ ইণ্ডিয়া উচ্চ শিক্ষা ভাৰতবৰ্ষৰ উচ্চ শিক্ষা আৰু উচ্চ শিক্ষা প্ৰকাৰৰ সম্বন্ধে আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে মই মোৰ আগৰ ক্লাছত আপোনালোকক জনাইছিলোঁ যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা বুলি ক'লে অতীত ভাৰতৰ পৰা বৌদ্ধ যুগৰ পৰা আৰম্ভ কৰি বৈদিক যুগৰ পৰা ইছলামিক যুগৰ পৰা যুগ যুগান্তৰৰ পৰা আমাৰ উচ্চ শিক্ষা প্ৰবাহিত হৈ আছে আৰু ঠিক সেইদৰে বৰ্তমান সময়লৈকে আমাৰ বিভিন্ন প্ৰকাৰে আমাৰ কি কৰা হৈছে উচ্চ শিক্ষা প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ভাৰত স্বাধীনতাৰ পিছত আৰু ভাৰত স্বাধীনতাৰ আগমুহূৰ্তটো কি কৰা হৈছিলে বহুতো কমিশ্যন বা কমিটি গঠন কৰা হৈছিলে য'ত আমাৰ উচ্চ শিক্ষাৰ বিষয়ে অৱগত কৰোৱা হৈছিলে। গতিকে আমাৰ ভাৰত স্বাধীনতাৰ পিছত আৰু ভাৰত স্বাধীনতাৰ আগত আমাৰ উচ্চ শিক্ষাৰ বিষয়ে ক'বলৈ গ'লে আমাৰ বিভিন্ন কমিশ্যন আৰু কমিটিয়ে কি কৰিছিলে ইয়াক উচ্চ শিক্ষাৰ স্থান হিচাপে অৱগত কৰাইছিলে। ঠিক সেইদৰে সেই অতীত ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে আমাৰ যি উচ্চ শিক্ষাৰ যিটো মৰ্যাদা আৰু স্থান সেই অনুযায়ী আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত কি কৰা হৈছে আমাৰ উচ্চ শিক্ষাৰ বিভিন্ন প্ৰকাৰে ভাগ কৰা হৈছে। গতিকে আমি উচ্চ শিক্ষাৰ কিমান প্ৰকাৰৰ ভাগ আমি কিমানটা প্ৰকাৰে আমি ভাগ কৰিব পাৰোঁ বা আমাৰ ভাৰতবৰ্ষত আমাৰ কেন্দ্ৰত আৰু ৰাজ্যিক চৰকাৰে কিদৰে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ অনুষ্ঠানসমূহ ভাগ কৰি দিছে এই বিষয়ে মই আলোচনা কৰিবলৈ ল'ম। গতিকে এই উচ্চ শিক্ষাৰ যিটো অনুষ্ঠান যি বিভিন্ন প্ৰকাৰে ভাগ কৰা হৈছে ইয়াক পৰিচালনা আৰু তদাৰক কৰিবৰ বাবেও বহুতো কি কৰা হৈছিলে অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ আছিলে যি অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আমাৰ সময়ে সময়ে কি কৰা হৈছিলে আমাক তেওঁলোকে কেনেকৈ আমাৰ উচ্চ শিক্ষাৰ স্থান আগবঢ়াই নিব উচ্চ শিক্ষা কোনে তদাৰক কৰিব এই বিষয়ে মই ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বিভিন্ন প্ৰকাৰ অনুযায়ী তেওঁলোক তদাৰক কৰা তেওঁলোকক পৰিচালনা কৰা বা তেওঁলোকক নিয়ন্ত্ৰিত কৰাৰ ক্ষেত্ৰতো আমাৰ বহুতো কি আছে অনুষ্ঠান বা প্ৰতিষ্ঠান আছে যি অনুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহৰ বিষয়ে ইতিমধ্যে মই আগতে আলোচনা কৰিছোঁ। এই অনুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহৰ আমাৰ কেন্দ্ৰৰ দ্বাৰাও কিছুমান কি হৈছে অনুষ্ঠান আৰু প্ৰতিষ্ঠান আগবাঢ়ি গৈছে বা পৰিচালনা কৰা হৈছে বা তদাৰক কৰা হৈছে। ঠিক সেইদৰে আমাৰ ৰাজ্যিক ক্ষেত্ৰতো বা ৰাজ্য চৰকাৰৰ দ্বাৰাও অনুমোদিত যিবিলাক বিশ্ববিদ্যালয় আছে বা উচ্চ শিক্ষাৰ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ আমাক তদাৰক কৰাৰ দায়িত্বৰ বাবে আমাৰ কি কৰা হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰাও কিছুমান অনুষ্ঠান আমাৰ প্ৰতিষ্ঠান লোৱা হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ পৰিচালিত হোৱা যিবিলাক কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহৰ বাবে আমাৰ বিশেষকৈ মিনিষ্ট্ৰী অফ এডুকেশ্যন আমাৰ শিক্ষা মন্ত্ৰণালয়ৰ আমাৰ আছে আমাৰ শিক্ষা বিভাগৰ বিভিন্ন উচ্চ শিক্ষাৰ আমাৰ কেন্দ্ৰৰ দ্বাৰা অনুসাৰিত হোৱা কিছুমান বিভাগ আছে। ঠিক সেইদৰে আমাৰ বিভাগীয় উচ্চ শিক্ষাৰ কিছুমান বিভাগ আছে। ইয়াৰ উপৰিও আমাৰ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আছে। সেইদৰে আমাৰ অন্যান্য ক্ষেত্ৰত অকল উচ্চ শিক্ষা বুলি ক'লে আমাৰ BA MA MSc MCom এইটো বিভাগতে আমাৰ এই অনুষ্ঠান উচ্চ শিক্ষা বুলি আমি ক'ব নোৱাৰোঁ। আমাৰ শাৰীৰিক দিশত বা স্বাস্থ্য খণ্ডটো আমাৰ কি কৰা আছে আমাৰ উচ্চ শিক্ষাৰ কিছুমান বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয় যিটো পৰিচালনাৰ ক্ষেত্ৰত আমাৰ কি কৰে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই আমাক কি কৰে তদাৰক কৰে। ঠিক সেইদৰে আমাৰ কৃষিৰ ক্ষেত্ৰত যিসমূহ বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহো আমাৰ কি কৰা হয় আমাৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউচনৰ দ্বাৰা বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ দ্বাৰা কি হয় অনুসাৰিত বা পৰিচালিত হয়। ঠিক সেইদৰে আমাৰ কিছুমান শিক্ষকসকলক অনুপ্ৰাণিত কৰিবৰ বাবে বা শিক্ষক সংস্থা আমি আগবঢ়াই নিবলৈ হ'লে তেতিয়াহ'লে আমি কি কৰিব লাগিব আমাৰ শিক্ষা ব্যৱস্থা NCTৰ দ্বাৰা পৰিচালিত হ'ব লাগিব। ইয়াৰ উপৰিও আমাৰ দন্ত চিকিৎসা বিভাগৰো আমাৰ কি আছে আমাৰ কিছুমান বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত এটা বিভাগ আছে যাক আমি ডেণ্টিষ্ট কাউন্সিল অফ ইণ্ডিয়া বুলি কোৱা হয়। ঠিক সেইদৰে আমাৰ ঔষধ পাতি আমাৰ বেমাৰৰ বাবে আমি যিসমূহ ঔষধ পাতি লওঁ এই ঔষধ পাতিসমূহ লোৱাৰ বাবেও আমাৰ কি আছে ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া আছে। ঠিক সেইদৰে আমাৰ বিভিন্ন বিভাগৰ দ্বাৰা আমাৰ কি কৰা হয় এই পৰিচালিত কৰা হয়। ইয়াৰ উপৰিও আমাৰ নাৰ্ছিং যিসমূহ ডক্তৰৰ লগত লাগি থকা যিসমূহ আমাৰ বিষয়া বা কৰ্মচাৰী আছে যাক আমি নাৰ্ছ বুলি কওঁ এই নাৰ্ছসকলৰ ক্ষেত্ৰতো ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল বুলি এটা আমাৰ সংস্থা আছে যিয়ে কি কৰে আমাৰ উচ্চ শিক্ষা তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বা বিভাগীয় উচ্চ শিক্ষা তেওঁলোকে তদাৰক কৰে। ইয়াৰ উপৰিও আমাৰ আইনসংগত দিহা পৰামৰ্শৰ বাবে আমি যেতিয়া উকিলসকলৰ ওচৰলৈ যাওঁ এই উকিলসকলকো আমাৰ তদাৰক কৰাৰ ক্ষেত্ৰত বাৰ কাউন্সিল অফ ইণ্ডিয়াই কি কৰে তেওঁলোকৰ শিক্ষা ব্যৱস্থা আমাৰ আগবঢ়াই নিয়াত সহায় কৰে। ইয়াৰ উপৰিও আমাৰ হোমিওপেথিক ব্যৱস্থা আমাৰ স্বাস্থ্য বিভাগৰ অন্য এটা বিভাগ হৈছে হোমিওপেথিক ব্যৱস্থা। এই হোমিওপেথিক ব্যৱস্থাটো চেণ্ট্ৰেল কাউন্সিল অফ হোমিওপেথিকৰ দ্বাৰা কি হয় পৰিচালিত হয়। ইয়াৰ উপৰিও আমাৰ কি আছে
Central Council of Indian Medicine আমাৰ যিবিলাক আমি মেডিসিন খাওঁ যিবিলাক মেডিসিন আমি খাওঁ সেই মেডিসিন সমূহৰ কাৰণেও আমাৰ কিছুমান সংস্থা আছে যাক আমি কওঁ Central Council of Indian Medicine বিভাগ বুলি কওঁ ইয়াৰ উপৰিও আমাৰ যেটো গৃহ নিৰ্মাণৰ বাবে যেটো সৰঞ্জাম গৃহ নিৰ্মাণৰ বাবে যি সৰঞ্জিত কৰা ব্যৱস্থা আছে যি সকল আমাৰ কাৰিকৰী বিষয়া আছে বা ইঞ্জিনিয়াৰ সকল আছে তেওঁলোকক দিহা পৰামৰ্শ দিবৰ বাবে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে আমাৰ অন্য এটা বিভাগীয় ডিপাৰ্টমেন্ট আছে বা বিভাগ আছে যাক আমি কওঁ কাউন্সিল অফ আৰ্কিটেকচাৰ বুলি কওঁ ইয়াৰ উপৰিও আমাৰ অন্য এটা বিভাগ আছে যে আমাৰ ভাৰতবৰ্ষত অকল সাধাৰণ মানুহৰ লগতে আমাৰ কিছুমান এনেকুৱা ব্যক্তি আছে যি সকল শাৰীৰিক বা মানসিক বা বিভিন্ন ধৰণৰ তেওঁলোকে কি হৈছে আমি এটা বাধাগ্ৰস্ত তেওঁলোকৰ সন্মুখত আমি দেখিবলৈ পাওঁ এই বাধাগ্ৰস্ত ব্যক্তিসকলকো আমি তেওঁলোককো আগবঢ়াই নিবৰ বাবে তেওঁলোকক আগবঢ়াই নি পেলাই সমাজক আমি প্ৰতিষ্ঠিত কৰিবৰ বাবে আমাৰ কি আছে ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া বুলি এখন আমাৰ কি আছে কাৰ্যকৰী সংস্থা আছে যি সংস্থাই আমাৰ বাধাগ্ৰস্ত শিশুসকলক বা বাধাগ্ৰস্ত ব্যক্তিসকলক পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে কি কৰে পুনৰ সংস্থাপন লগতে তেওঁলোকৰ শিক্ষা ব্যৱস্থা তেওঁলোকৰ উচ্চ শিক্ষাৰ ব্যৱস্থা এই সমূহ ব্যৱস্থা তেওঁলোকে তদাৰক কৰি আহিছে গতিকে সেই অনুযায়ী আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষা আমি বিভিন্ন প্ৰকাৰে আমি কি কৰিছো ভাগ কৰিছো এতিয়া বিভিন্ন প্ৰকাৰে আমি ভাগ কৰিবলৈ যাওঁতে আমি বহুবিলাক বিশ্ববিদ্যালয় পাইছো এই বিশ্ববিদ্যালয়সমূহৰ ভিতৰত প্ৰথমখন বিশ্ববিদ্যালয় হৈছে যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ কি হয় কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হয় কেন্দ্ৰৰ দ্বাৰা আমাৰ কি হয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় পৰিচালিত হয় গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয় পৰিচালিত হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰই আমাক কি কৰে দিহা পৰামৰ্শ দিয়ে কেন্দ্ৰৰ দ্বাৰা যেহেতু পৰিচালিত হয় কেন্দ্ৰৰ দ্বাৰা পোৱা সুবিধাসমূহে তেওঁলোকে পাব পাৰে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে পাব পাৰে গতিকে এতিয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি ক'লে আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হোৱা বিশ্ববিদ্যালয়বিলাকক আমি কি বুলি কওঁ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি কওঁ এতিয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত কেইখন আছে আমাৰ ভাৰতবৰ্ষত 45খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে গতিকে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ কি সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত হয় আৰু তেওঁলোকে ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ পৰা সম্পূৰ্ণ আমাৰ বেলেগ গতিকে আমাৰ ভাৰতত 45খন কি আছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আৰু এই কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ সংসদৰ দ্বাৰা কি হয় প্ৰতিষ্ঠিত হয় ইয়াৰ উপৰিও আমাৰ কি আছে ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আছে এতিয়া ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় বুলি ক'লে আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা আমাৰ ৰাজহুৱা সকলো ব্যক্তিৰ বাবে প্ৰতিষ্ঠিত হোৱা বিশ্ববিদ্যালয়সমূহক আমি কি বুলি কওঁ ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় বুলি কওঁ এতিয়া ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় ভাৰতত কেইখন আছে ভাৰতত 314খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ বিশেষকৈ আমাৰ ৰাজ্যিক আইন প্ৰণয়নৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু এই ধৰণৰ বিশ্ববিদ্যালয়সমূহ সাধাৰণতে আমাৰ কি কৰা হয় ৰাজ্যিক আইনৰ দ্বাৰাহে প্ৰতিষ্ঠিত হয় গতিকে আমাৰ ভাৰতবৰ্ষত মূলতঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আমি পোন প্ৰথমতে বাৰে আমি আপোনালোকৰ লগত পৰিচয় কৰাই দিব লাগিব গতিকে আমি গম পালো যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈছে কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হোৱা এখন বিশ্ববিদ্যালয় গতিকে ইয়াত কেইখন বিশ্ববিদ্যালয় থাকে 45খন বিশ্ববিদ্যালয় থাকে গতিকে আৰু ই সংসদৰ দ্বাৰা কি হয় প্ৰতিষ্ঠিত হয় আৰু ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় কেইখন 314খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে আৰু এই ৰাজ্যিক আইনৰ দ্বাৰা স্থাপিত হয় আৰু এই ধৰণৰ বিশ্ববিদ্যালয়সমূহ ৰাজ্যৰ আইনৰ দ্বাৰা আবদ্ধিত হয় ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত কিছুমান মুক্ত বিদ্যালয় আছে মুক্ত বিশ্ববিদ্যালয় আছে যি মুক্তভাৱে আৰু দূৰ সংযোগ ব্যৱস্থাৰ দ্বাৰা আমাৰ কি কৰা হয় শিক্ষা ব্যৱস্থা আমাৰ দিয়া হয় গতিকে মুক্ত বিশ্ববিদ্যালয়সমূহ কেনেকুৱা হ'ব ই মুক্ত আৰু দূৰত্ব মোডৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয় ই মুক্ত আৰু দূৰত্ব মোডৰ জৰিয়তে ইয়াক শিক্ষা প্ৰদান কৰা হয় গতিকে আমি গম পালো যিবিলাক বিশ্ববিদ্যালয় মুক্তভাৱে ইয়াত কোনো সময়সীমা নাই ইয়াত কোনো বয়সৰ সময়সীমাবদ্ধতা নাই ইয়াত কোনো আমাৰ আনুষ্ঠানিকতা নাই ইয়াত কোনো তেনেকুৱা আনুষ্ঠানিক নীতি নিয়ম নাই ই মুঠৰ ওপৰত এই শিক্ষা ব্যৱস্থা মুক্ত আৰু দূৰত্ব ই মুক্ত আৰু দূৰত্ব মোডৰ জৰিয়তে ইয়াক কি কৰা হয় শিক্ষা প্ৰদান কৰা হয় গতিকে ভাৰতবৰ্ষত কেৱল এখন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে যিখন হৈছে আমাৰ ইগনো গতিকে আপোনালোকে যি এই অনুষ্ঠানটো চাই আছে এই অনুষ্ঠানটো আমাৰ ইগনোৰ দ্বাৰা ইন্দিৰা গান্ধী নেশ্যনেল ওপেন বিশ্ববিদ্যালয় বা ওপেন ইউনিভাৰ্চিটিৰ দ্বাৰা আমাৰ কি কৰা হৈছে প্ৰযোজিত কৰা হৈছে গতিকে ভাৰতবৰ্ষত কেৱল এখন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে অৰ্থাৎ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি এতিয়া
ভাৰতবৰ্ষত আকৌ কি কৰা হৈছে 14খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে 14খন আৰু আমাৰ কি কৰা হৈছে ৰাজ্যিক বিশ্ববিদ্যালয় আছে বিভিন্ন ৰাজ্যৰ আমাৰ কি কৰা হৈছে এই বিশ্ববিদ্যালয়সমূহ প্ৰতিষ্ঠিত কৰা হৈছে যেনেকৈ আমাৰ অসমত হৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় গতিকে এইবিলাক হৈছে আমাৰ কি একোখন ৰাজ্যিক বিশ্ববিদ্যালয় যি ৰাজ্য চৰকাৰৰ দ্বাৰা কি হয় পৰিচালিত হয় ৰাজ্য চৰকাৰৰ দ্বাৰা ইয়াক অনুষ্ঠিত কৰা হয় ৰাজ্য চৰকাৰৰ দ্বাৰা নীতি নিয়মৰ দ্বাৰা ইয়াক বাহাল ৰখা হয় ইয়াৰ উপৰিও আমাৰ কিছুমান বিশ্ববিদ্যালয় আছে যাক আমি কি কওঁ ডিম বিশ্ববিদ্যালয় বুলি কওঁ এতিয়া ডিম বিশ্ববিদ্যালয়ও হৈছে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ এখন উচ্চ প্ৰদৰ্শনীকাৰী আমাৰ অন্তৰ্দৃষ্টি গতিকে উচ্চ শিক্ষাৰ উচ্চ প্ৰদৰ্শনকাৰী অন্তৰ্দৃষ্টি হলে আমি কি কৰিব পাৰো ডিম বিশ্ববিদ্যালয়বিলাকো উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা অভিনৱ আমাৰ কি কৰা হৈছে অভিনৱ কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা হৈছে ইয়াৰ উপৰিও তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হয় আৰু তেওঁলোকক নিজৰ নিজৰ ডিগ্ৰী বঁটা প্ৰদান কৰিব পাৰে গতিকে ডিম বিশ্ববিদ্যালয়সমূহকো কি কৰা হৈছে এটা বিশ্ববিদ্যালয় পৰ্যায়ৰ মৰ্যাদা দিয়া হৈছে আৰু তেওঁলোকক নিজৰ নিজৰ ডিগ্ৰী প্ৰদান কৰাৰ ক্ষেত্ৰত অৰ্হতা বা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা হাতত লোৱা হৈছে ইয়াৰ উপৰিও আমাৰ 33খন কি কৰা হৈছে গণ্য চৰকাৰী বিশ্ববিদ্যালয় আছে আমাৰ 33খন গণ্য চৰকাৰী বিশ্ববিদ্যালয় আছে যি বিশ্ববিদ্যালয়ত সাধাৰণতে আমাৰ কি কৰা হয় আমাৰ বিভিন্ন উচ্চ শিক্ষাৰ বাবে ব্যৱস্থা হাতত লোৱা হয় আৰু 10খন আমাৰ বিবেচিত বিশ্ববিদ্যালয় চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়সমূহ কিছুমান চৰকাৰৰ দ্বাৰা কি হৈছে সাহায্য লাভ কৰিছে আৰু এই সাহায্যৰ দ্বাৰা আমাৰ বিশ্ববিদ্যালয়সমূহ কাম-কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিছে আৰু 40খন আমাৰ ডিম বিশ্ববিদ্যালয় হৈছে আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয় যি ব্যক্তিগতভাৱে এই বিশ্ববিদ্যালয়সমূহ স্থাপন কৰা হৈছে আৰু ব্যক্তিগত নীতি নিয়মৰ দ্বাৰা ইয়াক বাহাল ৰখা হৈছে গতিকে আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ অনুষ্ঠানৰ প্ৰকাৰ বুলি ক'লে আমি ক'ব পাৰো যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় ভাৰতত কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেইখন আছে 45খন আছে গতিকে ভাৰতত 45খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আৰু এই কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ সংসদৰ আইনৰ দ্বাৰা কি কৰা হয় প্ৰতিষ্ঠিত কৰা হয় ইয়াৰ উপৰিও আমাৰ ৰাজ্যিক ৰাজহুৱা কিছুমান বিশ্ববিদ্যালয় আছে ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আমাৰ কি কৰা হৈছে আমাৰ 314খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু এই ধৰণৰ বিশ্ববিদ্যালয়সমূহ স্থাপনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে ইয়াৰ উপৰিও মুক্ত বিশ্ববিদ্যালয় গতিকে মুক্ত বিশ্ববিদ্যালয় হৈছে ই মুক্ত আৰু দূৰত্ব মোডৰ দ্বাৰা কি কৰা হয় ইয়াক শিক্ষা প্ৰদান কৰা হয় ইয়াৰ উপৰিও ভাৰতত কেৱল এখন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে যিখনৰ নাম হৈছে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গতিকে এতিয়া ভাৰতবৰ্ষত 14খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক বিশ্ববিদ্যালয় স্থাপন কৰা হয় তাক ৰাজ্যিক বিশ্ববিদ্যালয় বুলি কোৱা হয় গতিকে আমাৰ অসমত যেনেকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় ইয়াৰ এটা বৃহৎ উদাহৰণ তাৰ উপৰিও আমাৰ কিছুমান ডিম বিশ্ববিদ্যালয় আছে ডিম ইউনিভাৰ্চিটি বুলি কোৱা হয় ডিম বিশ্ববিদ্যালয়সমূহ আকৌ কেনেকুৱা উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ উচ্চ প্ৰদৰ্শনকাৰী আমাৰ কিছুমান অন্তৰ্দৃষ্টি আছে তেওঁলোকৰ বিশ্ববিদ্যালয়ত কি কৰা হয় মৰ্যাদা দিয়া হয় আৰু তেওঁলোকৰ নিজৰ ডিগ্ৰীসমূহ বঁটাসমূহ প্ৰদান কৰিব পাৰে ইয়াৰ উপৰিও 33খন গণ চৰকাৰী বিশ্ববিদ্যালয় আছে 10খন বিবেচিত আমাৰ বিশ্ববিদ্যালয় চৰকাৰী সাহায্যপ্ৰাপ্ত বিশ্ববিদ্যালয় আছে আৰু 40খন ডিম বিশ্ববিদ্যালয়ৰ দ্বাৰা ব্যক্তিগত বিশ্ববিদ্যালয় আছে য'ত ব্যক্তিগত সা সুবিধা দিয়া হয় ব্যক্তিগতভাৱে ইয়াৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কি কৰা হয় পৰিচালিত কৰা হয় ব্যক্তিগতভাৱে নীতি নিয়ম তদাৰক কৰা হয় ব্যক্তিগতভাৱে সকলো বিষয়বস্তু ইয়াত হাতত লোৱা হয় গতিকে ডিম ইউনিভাৰ্চিটি বিলাকও কি কৰে ডিম বিশ্ববিদ্যালয়সমূহ আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বিশেষ স্থান লাভ কৰা বুলি আমি ক'ব পাৰো গতিকে এই যি আমাৰ ডিম বিশ্ববিদ্যালয় আছে এই ডিম বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণৰূপে আমাৰ কি ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় ব্যক্তিগতভাৱে তেওঁলোকে কিছুমান নীতি নিয়ম বাহাল ৰাখিব পাৰে ব্যক্তিগতভাৱে তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা কৰা হয় ব্যক্তিগতভাৱে তেওঁলোকৰ অনুশাসনৰ ব্যৱস্থা কৰা হয় ব্যক্তিগতভাৱে তেওঁলোকৰ সংগঠনৰ ব্যৱস্থা আছে ব্যক্তিগতভাৱে তেওঁলোকৰ বিভিন্ন কিতাপ পত্ৰৰ পৰা মাধ্যমৰ পৰা সকলোবিলাক তেওঁলোকৰ ব্যক্তিগতভাৱে তদাৰকৰণ নিয়ন্ত্ৰণ আৰু পৰিচালিত হয় গতিকে ভাৰতবৰ্ষৰ আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয় ডিম ইউনিভাৰ্চিটি ডিম বিশ্ববিদ্যালয় এই আমি তিনি প্ৰকাৰৰ বিশ্ববিদ্যালয় আমি সাধাৰণতে পাওঁ এতিয়া কথা হৈছে আমাৰ যে ৰাষ্ট্ৰীয় গুৰুত্বৰ যিটো অন্তৰ্দৃষ্টি আমাৰ ৰাষ্ট্ৰীয় যিটো গুৰুত্ব আছে আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় গুৰুত্ব যে আমাৰ বিশ্ববিদ্যালয়সমূহে কিদৰে আমাৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুসমূহত স্থান লাভ কৰিছে এই বিষয়ে জানিবলৈ হলে আমি কি কৰিব লাগিব ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্তৰ্দৃষ্টিৰ বিষয়ে জানিব লাগিব এতিয়া আমাৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্তৰ্দৃষ্টি বুলি ক'লে সংসদৰ আইনৰ দ্বাৰা
সংসদৰ আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ মৰ্যাদা দিয়া বহুতো উচ্চ স্তৰত আছে আমাৰ বিশেষকৈ সাধাৰণতে আমাৰ যেটো উচ্চ শিক্ষাৰ বিভাগ এই বিভাগটো সংসদৰ আইনৰ দ্বাৰা কি হয় ইয়াক সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত হয় সংসদৰ আইনৰ দ্বাৰাহে ইয়াক আমি কি কৰিব পাৰো আমি নিৰ্ধাৰণ কৰিব পাৰো যে আমি উচ্চ শিক্ষাত কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লম গতিকে সংসদৰ আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ মৰ্যাদা দিয়া বহুতো উচ্চ তত্ত্ব আছে ইয়াৰ উপৰিও বৰ্তমান আমাৰ 101টা অন্তৰ্দৃষ্টিমূলক কিছুমান বিষয়বস্তু আছে যিসমূহ বিষয়বস্তু আমাৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ এটা অংশ বিশেষ হৈ পৰিছে ইয়াৰ উপৰিও আমাৰ যি ব্যক্তিগত বিশ্ববিদ্যালয় আছে এই ব্যক্তিগত বিশ্ববিদ্যালয়ও ভাৰতৰ 351খন বিশ্ববিদ্যালয় আছে যিসমূহ বিশ্ববিদ্যালয় ৰাজ্য আৰু তীক্ষ্ণ কেন্দ্ৰীয় কাৰ্যৰ জৰিয়তে স্থাপিত হয় সাধাৰণতে আমাৰ ৰাষ্ট্ৰীয় যিবিলাক ব্যক্তিগত বিশ্ববিদ্যালয় আছে এইবিলাক বিশ্ববিদ্যালয় ৰাজ্য আৰু তীক্ষ্ণ কেন্দ্ৰীয় কাৰ্যৰ দ্বাৰা জৰিয়তে কি কৰা হয় স্থাপিত কৰা হয় এই বিশ্ববিদ্যালয়সমূহৰ পৰিচালনা সমাজ পঞ্জীয়ন আইন 1860 ৰ অধীনত পঞ্জীয়ন কৰা সমাজৰ পৰা যত্ন লোৱা ব্যৱস্থা কৰা হৈছিল সাধাৰণতে এই বিশ্ববিদ্যালয়সমূহ কি হ'ব লাগে পঞ্জীয়নভুক্ত হ'ব লাগে অৰ্থাৎ তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে গতিকে এই পঞ্জীয়নভুক্ত যেটো পঞ্জীভুক্তকৰণ বা পঞ্জীয়ন কৰা বিষয়টো আমাৰ এখন আইন এই আইনখন কি কৰা হৈছিল 1860 চনৰ অধীনত পঞ্জীয়ন কৰা ব্যৱস্থা সমাজত যত্ন লোৱাৰ এটা ব্যৱস্থা হাতত লোৱা হৈছিল গতিকে আমাৰ যি এই বিশ্ববিদ্যালয়সমূহৰ পৰিচালনা সমাজ পঞ্জীয়ন আইনৰ 1860 ৰ অধীনত পঞ্জীয়ন কৰাৰ বাবে সমাজত যত্ন লোৱা হৈছিল ৰাজ্যিক আইন সভা আইনৰ অধীনত প্ৰতিষ্ঠান কৰা আমাৰ আকৌ কিছুমান কি কৰা হৈছে ৰাজ্যত কিছুমান আমাৰ আইন আছে ৰাজ্যত আমাৰ বিধান সভা আছে বিধান মণ্ডল আছে বিধান পৰিষদ আছে গতিকে এই ৰাজ্যিক আইন সভাৰ দ্বাৰাও আমাৰ কি কৰা হয় অধীনত আমাৰ কিছুমান উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আমাৰ স্থাপন কৰা হয় গতিকে এই ৰাজ্যিক আইন সভা আইনৰ অধীনত প্ৰতিষ্ঠান কৰা আমাৰ যিখন বিশ্ববিদ্যালয়সমূহ এই আইনৰ অধীনত আমাৰ 5টা অন্তৰ্দৃষ্টি আমি অন্তৰ্ভুক্ত কৰিব পাৰো ৰাজ্যিক আইন সভা আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয় ই চৰকাৰী সাহায্য আৰু ব্যক্তিগত আমাৰ তিনিও প্ৰকাৰে হ'ব পাৰে যি কি নহওক আমাৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্তৰ্দৃষ্টি বুলি ক'লে সংসদৰ আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ মৰ্যাদা দিয়া বহুতো উচ্চ তত্ত্ব আছে বৰ্তমান ইয়াৰ 101টা আমাৰ অন্তৰ্দৃষ্টি আছে তাৰে ভিতৰত ব্যক্তিগত বিশ্ববিদ্যালয় আছে ব্যক্তিগত বিশ্ববিদ্যালয় ক'লে ভাৰতৰ 351খন বিশ্ববিদ্যালয়ৰ কথা আমি ক'ব পাৰো ৰাজ্যৰ তীক্ষ্ণ কেন্দ্ৰীয় কাৰ্যৰ দ্বাৰা স্থাপিত হ'ব পাৰে এই বিশ্ববিদ্যালয়সমূহৰ পৰিচালনা সমাজ পঞ্জীয়ন আইন 1860 ৰ অধীনত পঞ্জীয়ন কৰা সমাজৰ পৰা যত্ন লোৱা ব্যৱস্থা কৰা হৈছে ৰাজ্যিক আইন সভা আইনৰ অধীনত প্ৰতিষ্ঠান এই আইনৰ অধীনত 5টা অন্তৰ্দৃষ্টি ব্যৱস্থা কৰা হৈছে ৰাজ্যিক আইন সভা আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয় ই চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত আমাৰ তিনি প্ৰকাৰে হ'ব পাৰে গতিকে যি কি নহওক আমাৰ ভাৰতৰ উচ্চ শিক্ষা বুলি ক'লে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থান আৰু ৰাজ্যিক পৰ্যায়ৰ স্থান তিনি প্ৰকাৰৰে আমি স্থান লাভ কৰিব পাৰো গতিকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যিমানখিনি গুৰুত্ব থাকিব ঠিক সেইদৰে আমাৰ ৰাজ্যিক পৰ্যায়তো সিমানখিনিয়ে গুৰুত্ব থাকিব লাগিব গতিকে আমাৰ উচ্চ শিক্ষা স্থানৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় বা কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বৰ অন্তৰ্দৃষ্টি বিষয়বস্তুসমূহ আৰু আমাৰ ৰাজ্যিক চৰকাৰৰ অন্তৰ্দৃষ্ট বিষয়বস্তুসমূহ অতিকৈ গুৰুত্বপূৰ্ণ যদি আমাৰ চৰকাৰৰ কোনো ধৰণৰ আইনসংগত দিহা পৰামৰ্শ নাথাকে বা তেওঁলোকৰ কোনো যদি আমাৰ এক্টৰ অধীনত আমি মনোনীত কৰিব নোৱাৰো তেতিয়া হলে আমাৰ হায়াৰ এডুকেশ্যন বা উচ্চ শিক্ষা আমি কল্পনা কৰিব নোৱাৰো গতিকে যিমানেই আমাৰ চৰকাৰী খণ্ডত হওক কেন্দ্ৰীয় চৰকাৰী খণ্ডত হওক বা ৰাজ্যিক খণ্ডত হওক বা ব্যক্তিগত খণ্ডত হওক যিমানবিলাক বিশ্ববিদ্যালয় নহওক কিয় আমাৰ কি লাগিব আমি ই কেন্দ্ৰৰ দ্বাৰা আমাৰ কি হ'ব লাগিব পৰিচালিত হ'ব লাগিব ৰাজ্যৰ ক্ষেত্ৰত ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা ই পৰিচালিত হ'ব লাগিব আৰু ই চৰকাৰীও হ'ব পাৰে আমাৰ চৰকাৰী সাহায্যপ্ৰাপ্ত হ'ব পাৰে আৰু ব্যক্তিগত হ'ব পাৰে বুলি আমি ভাবিব পাৰো গতিকে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট আমাৰ গুৰুত্বপূৰ্ণ আমাৰ বিষয়বস্তুসমূহ আমি পোৱা যায় এতিয়া আমাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা বিশেষ স্থান লাভ কৰা আমাৰ বিভাগ হৈছে ওপেন এণ্ড ডিষ্টেন্স এডুকেশ্যন মুক্ত আৰু দূৰ শিক্ষণ ব্যৱস্থাও বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে এতিয়া আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষই এক গুৰুত্বপূৰ্ণ স্থান কিয় লাভ কৰিছে আমাৰ ভাৰতবৰ্ষত আমি জানো আমাৰ শিক্ষা ব্যৱস্থা আমি তিনি প্ৰকাৰে ভাগ কৰিব পাৰো ইতিমধ্যে এইবিলাক বিষয়বস্তু মই আগৰ পাঠত আলোচনা কৰিছো তথাপিও পুনৰবাৰ মই আপোনালোকৰ ওচৰলৈকে আৰু এবাৰ মনত পেলাই দিছো
যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা আমি তিনি প্ৰকাৰে পাওঁ এটা হৈছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা এটা হৈছে অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আৰু তিনি নম্বৰটো হৈছে অগতানুগতিক শিক্ষা ব্যৱস্থা এতিয়া ক'বলৈ গ'লে আনুষ্ঠানিক শিক্ষা কোনো এটা অনুষ্ঠানৰ মাধ্যমেৰে আমাৰ কি কৰা হয় আনুষ্ঠানিক শিক্ষা আমি পাব পাৰো গতিকে আনুষ্ঠানিক শিক্ষাৰ এটা নিৰ্দিষ্ট বয়স আছে নিৰ্দিষ্ট বয়সীমা আছে নিৰ্দিষ্ট তেওঁলোকৰ পাঠ্যক্ৰম আছে নিৰ্দিষ্ট তেওঁলোকৰ অনুশাসন ব্যৱস্থা আছে নিৰ্দিষ্ট তেওঁলোকৰ সাজ পোছাক আছে আৰু নিৰ্দিষ্ট সময়ত তেওঁলোকে পাঠ্যক্ৰম সমাপ্ত কৰি পেলাই তেওঁলোকে মূল্যায়ন কৰিব বা তেওঁলোকে পৰীক্ষাৰ ব্যৱস্থা আছে এইখিনি হৈছে আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ মূল বিষয়বস্তু যে কোনো এখন অনুষ্ঠানৰ মাধ্যমেৰে যি শিক্ষা লাভ কৰা হয় তাক আমি কি বুলি কওঁ আনুষ্ঠানিক শিক্ষা বুলি কওঁ গতিকে অনুষ্ঠানৰ মাধ্যমেৰে শিক্ষা লাভ কৰাৰ বাবে আমি আনুষ্ঠানিক শিক্ষা বুলি কৰো কোনো এখন অনুষ্ঠান লাগিব তেওঁলোকৰ সময়সীমা আছে বয়সৰ সময়সীমা আছে নামভৰ্তিকৰণৰ ক্ষেত্ৰত বয়সৰ এটা নিৰ্ধাৰিত সময়সীমা আছে ঠিক সেইদৰে তেওঁলোকৰ এটা নিৰ্দিষ্ট পাঠ্যক্ৰম আছে তেওঁলোকৰ নিৰ্দিষ্ট এটা অনুশাসনৰ ব্যৱস্থা আছে নিৰ্দিষ্ট কিছুমান আমাৰ কি ব্যৱস্থা আছে অন্যান্য ধৰণৰ বিভিন্ন কাৰ্যকৰী দিশত আমাৰ আনুষ্ঠানিকভাৱে আমাৰ কি কৰা হয় নীতি নিয়মসমূহ পালন কৰা হয় ইয়াৰ উপৰিও তেওঁলোকে যাতে সেই নিৰ্দিষ্ট সময়ত শিক্ষা সমাপ্ত কৰি পেলাই পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে এই বিষয়ৰ ওপৰতো আমাক গুৰুত্ব প্ৰদান কৰা হয় গতিকে এইটোক আমি কি বুলি কওঁ আনুষ্ঠানিক শিক্ষা বুলি কওঁ ঠিক সেইদৰে আমাৰ আৰু এটা শিক্ষা ব্যৱস্থা আছে সেইটোক আমি কি বুলি কৈছো অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা এতিয়া অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ কি নাই নিৰ্দিষ্ট কোনো নীতি নিয়ম নাই তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা বিশেষ অনুষ্ঠান নাই গতিকে বিশেষ যেহেতু তেওঁলোকৰ অনুষ্ঠান নাই তেওঁলোকে কি কৰে যিকোনো শিক্ষা ব্যৱস্থা আমাৰ অনানুষ্ঠানিকভাৱে দিয়া নহয় অনানুষ্ঠানিকভাৱে তেওঁলোকৰ শিক্ষা ব্যৱস্থা তেওঁলোকে লাভ কৰে তেওঁলোকৰ কোনো তেনেকুৱা নিৰ্ধাৰিত বা নিৰ্দিষ্ট নীতি নিয়ম নাই যে যিটো নীতি নিয়মৰে তেওঁলোকৰ শিক্ষা ব্যৱস্থা তেওঁলোকে কি কৰাই নিব পাৰিব আগবঢ়াই নিব পাৰিব যেহেতু কোনো আনুষ্ঠানিক নীতি নিয়ম নাই কোনো আনুষ্ঠানিকতা নাই তেওঁলোকৰ কোনো নিৰ্ধাৰিত পাঠ্যক্ৰম তেনেকুৱা বিশেষ পাঠ্যক্ৰম নাই তেওঁলোকৰ নিৰ্ধাৰিত পাঠ্যক্ৰম নাই তেওঁলোকৰ নিৰ্ধাৰিত এটা সিলেবাস বা তেওঁলোকৰ কোনো এটা অনুশাসন কোনো এটা ডিসিপ্লিনৰ মাজেৰে তেওঁলোকে আগবাঢ়ি যাব নালাগে তেওঁলোকৰ কোনো সময়সীমা নাই বা তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে তেনেকুৱা ব্যৱস্থাবিলাকক আমি কি বুলি কওঁ অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি কওঁ যিসকলে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰিলে সেইসকলে এই অনানুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে মই এটা উদাহৰণ দিছো এতিয়া আমাৰ বিভিন্ন জায়গাত আমাৰ কিছুমান লাইব্ৰেৰী আছে পুথিভঁৰালৰ ব্যৱস্থা আছে ৰাজ্যিক পুথিভঁৰাল গ্ৰাম্য পুথিভঁৰাল জিলা পুথিভঁৰাল এই পুথিভঁৰালবিলাকৰ পৰা আমি কি কৰিব পাৰো এইটো এটা অনানুষ্ঠানিক শিক্ষাৰ এটা কি মাধ্যম ৰেডিঅ' টেলিভিছন এতিয়া আপোনালোকে যিটো শিক্ষা ব্যৱস্থা লৈ আছে যিটো অনলাইন ক্লাছেছ বা লাইভ ক্লাছ সেশন লৈ আছে এইটো এটা অনানুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা ইয়াত কোনো ধৰণৰ এনেকুৱা নিৰ্ধাৰিত আমাৰ অনুশাসন বা ডিসিপ্লিন নাই এইটো কৰিবই লাগিব এইটো পাবই লাগিব বা এনেকুৱা ধৰণৰ এটা মাধ্যমেৰে আমি যাবই লাগিব কিন্তু পাঠ্যক্ৰমৰ বিষয়বস্তুসমূহে ইয়াতে কি কৰা হয় অৱগত কৰোৱা হয় গতিকে আমি এটা কম্পিউটাৰৰ যদি আমি ক্লাছ এটা লওঁ বা কম্পিউটাৰৰ ক্লাছ এটা যদি আমি দিয়া হয় ইয়াতো আমি অনানুষ্ঠানিক শিক্ষাৰ এটা প্ৰকাৰ বুলি আমি ক'ব পাৰো তিনি নম্বৰটো হৈছে অগতানুগতিক শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থাক আমি দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থা বুলি আমি ক'ব পাৰো দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থাও আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান সময়ত এটা সুদূৰ প্ৰসাৰী ফলাফল লাভ কৰিছে যি শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ হাজাৰ হাজাৰ মানুহে কি কৰিব পাৰিছে শিক্ষা লাভ কৰিব পাৰিছে একে সময়তে আমাৰ আনুষ্ঠানিক শিক্ষাৰ নিচিনাকে তেওঁলোকে আগবাঢ়ি যাব পাৰিছে যিবিলাক দুৰ্গম অঞ্চলৰ ল'ৰা ছোৱালী আছে যিবিলাক দুৰ্গম অঞ্চলৰ ল'ৰা ছোৱালী বা পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী আছে য'ত আমাৰ যোগাযোগ কৰা বহুত অসুবিধা তেওঁলোকক অনুষ্ঠান নাই তেওঁলোকৰ কোনো ধৰণৰ বিশ্ববিদ্যালয় বা তেওঁলোকৰ মহাবিদ্যালয় বা স্কুল এনেকুৱা ধৰণৰ স্থাপন কৰি পেলাই বহুত দূৰ দূৰণিলৈকে তেওঁলোকে আহিব পাৰে তেওঁলোকক সহজ সৰল মাধ্যমৰ জৰিয়তে বা সহজতে শিক্ষা লাভ কৰিবৰ বাবে আমাৰ ভাৰত চৰকাৰে আমাৰ কি কৰিছে আমাৰ নতুন শিক্ষা নীতি 1986 1986 চনৰ যিখন নতুন শিক্ষা নীতি এই শিক্ষা নীতিখনতে আমাৰ কি কৰা হৈছিল দূৰ আৰু মুক্ত শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু দূৰ আৰু এই মুক্ত শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ আমাৰ কোটি কোটি মানুহে কি কৰিব পাৰিছে বৰ্তমান সময়ত শিক্ষা লাভ কৰিব পাৰিছে আৰু অকল যে আমাৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাটো যকল প্ৰাথমিক শিক্ষা বা মাধ্যমিক শিক্ষাতে বাহাল আছে এনেকুৱা নহয় এইটো আমাৰ উচ্চ শিক্ষাৰটো আমাৰ এটা মাধ্যম হৈ পৰিছে আমাৰ উচ্চ শিক্ষাও লাভ কৰিব পাৰিছে
বৰ্তমান আপোনালোকে যিটো আমাৰ পাঠ পাই আছে এইটো আমাৰ ইন্দিৰা গান্ধী আমাৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা কি হৈছে পৰিচালিত হৈছে গতিকে আমাৰ ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়খনো আমাৰ দূৰ শিক্ষা ব্যৱস্থা বা মুক্ত শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ বিশ্ববিদ্যালয় এখন বিখ্যাত বিশ্ববিদ্যালয় আমাৰ পৃথিৱীৰ ভিতৰতে এখন world wide একদম পৃথিৱীৰ ভিতৰত এখন বহল বিস্তৃত বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয়ত কি কৰা হয় মুক্তভাৱে আৰু দূৰ শিক্ষা ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় এতিয়া মুক্তভাৱে যিটো আমাৰ শিক্ষা ব্যৱস্থা দিয়া হয় এই শিক্ষা ব্যৱস্থা আমাৰ কি কৰা হয় বিশেষকৈ মুক্ত আৰু দূৰত্ব শিক্ষণ প্ৰণালীয়ে এই শিকাৰু কেন্দ্ৰিক পদ্ধতি আমাৰ কি কৰি আহিছে প্ৰদান কৰি আহিছে সাধাৰণতে আমাৰ মুক্ত বা দূৰত্ব যিটো শিক্ষণ প্ৰণালী এই শিক্ষণ প্ৰণালীয়ে আমাৰ শিক্ষা ব্যৱস্থাক এক শিকাৰু কেন্দ্ৰিক পদ্ধতি প্ৰদান কৰি হৈছে অৰ্থাৎ লাৰ্ণাৰ চেণ্টাৰ অৰ্থাৎ তেওঁলোকে যিসকল শিকাৰু আছে যিসকলে শিকিব তেওঁলোকে বিভিন্ন পদ্ধতি অৱলম্বন কৰি পেলাই আমাৰ মুক্ত বা দূৰত্ব শিক্ষণ প্ৰণালীয়ে কি কৰে আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়ে অৰ্থাৎ তেওঁলোকৰ ডিসিপ্লিন তেওঁলোকৰ যিটো শাখা এই শাখাটো বিশেষকৈ আমাৰ শিকাৰু কেন্দ্ৰিক হৈ পৰিছে গতিকে শিকাৰু কেন্দ্ৰিক হৈ পৰা কাৰণে মুক্ত আৰু দূৰত্ব শিক্ষণ প্ৰণালীয়ে আমাক শিকাৰু কেন্দ্ৰিক পদ্ধতি প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰিছে ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে যিকোনো সময়তে শিকাৰ ক্ষেত্ৰত লিপ্ত হ'ব পাৰে তেওঁলোকৰ কোনো তেনেকুৱা সময় তালিকা নাই তেওঁলোকৰ কোনো বয়সৰ সময় তালিকা নাই কাৰণ তেওঁলোকে নিৰ্দিষ্ট কি বিভিন্ন ধৰণৰ তেওঁলোকৰ আৰ্থ সামাজিক কাৰণতে হওক বা ঘৰুৱা বিভিন্ন কাৰণতে হওক বা তেওঁলোকে বিভিন্ন কাৰণত তেওঁলোকে নিয়োজিত হ'ব লগা হৈছে তেওঁলোকৰ পৰিয়ালটো চাবৰ কাৰণে হয়তো তেওঁলোকে কৰ্মত নিয়োজিত হৈছে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিবলৈ নোৱাৰিলে গতিকে পৰৱৰ্তী সময়ত তেওঁলোকক এই সুবিধাকণ দিয়াৰ বাবে আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা সাধাৰণতে সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে গতিকে শিক্ষাৰ্থীসকলে যিকোনো সময়তে শিকাৰ ক্ষেত্ৰত এই কি কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে ইয়াৰ উপৰিও ইয়াৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰৰ প্ৰণালীটো সদায় কি হয় নমনীয় হয় যিটো আমাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত যিটো আমাৰ স্ট্ৰিক্টনেছ যিটো আমাৰ খুব জটিল পৰ্যায় যিটো আমি প্ৰৱেশিকা পৰীক্ষা দিব লাগে বিভিন্ন ধৰণৰ আমাৰ পৰীক্ষাৰ নম্বৰৰ লগত তালিকাখন সংযোজন কৰিহে নামভৰ্তিকৰণ কৰিব পাৰে ইয়াত শতাংশৰ কথা আহি পৰে পাৰ্চেন্টেজৰ কথা আহি পৰে এই ক্ষেত্ৰত কিন্তু আমাৰ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বেলেগ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ নামভৰ্তিকৰণৰ প্ৰণালী সদায় নমনীয় ইয়াত কথন বা এটা কঠিনতাৰ ক্ষেত্ৰত ইয়াত কোনো বিষয় ব্যৱস্থা নাথাকে যেনেকে আমাৰ আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত নামভৰ্তিকৰণৰ যিটো কঠিনতা এই যিটো কঠিন নীতি আমাৰ অৱলম্বন কৰা হয় কিন্তু দূৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত নামভৰ্তিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ নামভৰ্তিকৰণৰ প্ৰণালীটো সদায় নমনীয় হৈ থাকে অৰ্থাৎ তেওঁলোকে যিকোনো সময়তে যিকোনো পৰিস্থিতিতে তেওঁলোকৰ সময়ৰ কথা নাথাকে বয়সৰ কথা নাথাকে যিকোনো সময়তে তেওঁলোকে সময় আৰু সুবিধা অনুযায়ী কি কৰিব পাৰে তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে গতিকে আমাৰ যি এটো আনুষ্ঠানিক প্ৰণালী আছে এই আনুষ্ঠানিক প্ৰণালীৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা লোকসকলক সহজভাৱে প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰত প্ৰদান কৰা হয় মই ইতিমধ্যে কৈছো যিসকল ছাত্ৰ ছাত্ৰীয়ে আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ নোৱাৰিলে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ মনৰ ইচ্ছা তেওঁলোকৰ মনৰ হাবিয়া তেওঁলোকৰ মনৰ যিটো আগ্ৰহ বা তেওঁলোকৰ যিটো মনোযোগিতা এই সকলোবিলাক তেওঁলোকে লগ লাগি পেলাই যেতিয়া এটা উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নামভৰ্তিকৰণৰ ক্ষেত্ৰত যিটো হাবিয়াস থাকিব পৰৱৰ্তী সময়ত যাতে তেওঁলোকে ভাবে যে মই এটা উচ্চ শিক্ষা লৈ পেলাই মই মোৰ চাকৰিটো কি কৰিম দৰমহা হওক বা অন্যান্য ক্ষেত্ৰত হওক তেওঁ প্ৰমোশন হওক ইনক্ৰিমেন্টৰ ক্ষেত্ৰত তেওঁ এটা সহায় লবৰ কাৰণে তেওঁলোকে কি কৰে সহজভাৱে আমাৰ মুক্ত বা দূৰত্ব শিক্ষা ব্যৱস্থাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ যিটো ODL ওপেন ডিস্টেন্স লাৰ্নিং যিটো ODL ৰ দ্বাৰা জীৱন জোৰা যিটো আমাৰ শিক্ষণৰ ব্যৱস্থা আৰু লগতে যিটো পেছাদাৰী বিকাশৰ এটা সুযোগ প্ৰদান কৰে একচুয়ালি এনেকুৱা হয় সাধাৰণভাৱে এনেকুৱা হয় যে আমি সাধাৰণ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিলে যে এজন ব্যক্তিয়ে চাকৰি পাব এনেকুৱা নহয় কিন্তু আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ যিটো ODL ৰ ব্যৱস্থা বা আমাৰ ওপেন ডিস্টেন্স লাৰ্নিংৰ যিটো শিক্ষা ব্যৱস্থা এটো এটা জীৱনজোৰী শিক্ষা ব্যৱস্থা ইট ইজ এ লাইফ লং প্ৰসেস
আমাৰ এইটো কেতিয়াও আমি হেক কৰিব নোৱাৰো এজন বয়োবৃদ্ধ ব্যক্তিও তেওঁৰ যদি হাবিয়াস থাকে তেওঁৰ যদি আগ্ৰহ থাকে তেওঁৰ যদি মনোযোগ থাকে তেতিয়া হলেও তেওঁ পৰৱৰ্তী পৰ্যায়ত কি কৰিব পাৰে যিকোনো এটা শিক্ষা ব্যৱস্থা মুক্ত বা দূৰত্ব শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু লগতে এইটো পেছাদাৰী বিকাশৰ ক্ষেত্ৰতো সুযোগ লাভ কৰা হয় যে কোনোবা এটা বৃত্তিও তেওঁ গ্ৰহণ কৰিব পাৰিব পাৰে এইখিনি হৈছে আমাৰ কি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ এটা সুদূৰ প্ৰসাৰী ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থা আমি কি কৰা বুলি কৈছো যে এটা শিকাৰু কেন্দ্ৰিক পদ্ধতি বুলি কৈছো মুক্ত আৰু দূৰত্ব শিক্ষণ পদ্ধতি হৈছে এক শিকাৰু কেন্দ্ৰিক শিক্ষণ পদ্ধতি ইয়াত শিক্ষাৰ্থীয়ে যিকোনো সময়তে শিক্ষাত লিপ্ত হ'ব পাৰে শিকিব পাৰে বা তেওঁলোকে লিপ্ত হ'ব পাৰে তেওঁলোকৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰৰ প্ৰণালীটো সদায় নমনীয় হয় ই আনুষ্ঠানিকভাৱে কোনো প্ৰণালীত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা লোকসকলক কি কৰা হয় সহজভাৱে প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয় ইয়াৰ উপৰি ODLৰ দ্বাৰা তেওঁলোকে জীৱন জোৰা শিকিব পাৰে আৰু লগতে পেছাদাৰী বিকাশৰ ক্ষেত্ৰতো সুযোগ লাভ কৰা প্ৰদান কৰিব পাৰে যি কি নহওক এইখিনি হৈছে আমাৰ কি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ মূল পদ্ধতি যাৰ জৰিয়তে আমাৰ হাজাৰ হাজাৰ জনতাই হাজাৰ ভাৰতবৰ্ষৰ জনতাই কি কৰিব পাৰিছে শিক্ষা লাভ কৰিব পাৰিছে আৰু শিক্ষা লাভ কৰিব পাৰি পেলাই তেওঁলোকে নিজৰ শিক্ষা ব্যৱস্থা তেওঁলোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সুদূৰ প্ৰসাৰী লাভ কৰাৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী তেওঁলোকে এটা সফলতা লাভ কৰি আহিছে গতিকে এনেকুৱাই নহয় যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাক আমি তিনি প্ৰকাৰে ভাগ কৰিছো ইতিমধ্যে মই কৈছো প্ৰথমটো হৈছে আনুষ্ঠানিক শিক্ষা গতিকে কোনো অনুষ্ঠানৰ মাধ্যমেৰে যেতিয়া শিক্ষা গ্ৰহণ কৰা হয় তাক আমি আনুষ্ঠানিক শিক্ষা বুলি কওঁ গতিকে আনুষ্ঠানিক শিক্ষাৰ কিছুমান নীতি নিয়ম আছে কিছুমান চৰ্ত আছে গতিকে সেইমতে তেওঁলোকে নামভৰ্তিকৰণৰ এটা বয়স সীমা আছে তেওঁলোকে তেনেকে নামভৰ্তিকৰণ কৰিব পাৰিব লাগিব ইয়াৰ উপৰিও তেওঁলোকৰ কি আছে এনেকুৱা কিছুমান শিক্ষা ব্যৱস্থা আছে যি শিক্ষা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে অনুশাসন বহাল ৰাখিব লাগিব তেওঁলোকৰ নিৰ্দিষ্ট এটা সাজ পোছাকৰ ব্যৱস্থা আছে নিৰ্দিষ্ট এটা পৰীক্ষাৰ ব্যৱস্থা আছে এইদৰে আমাৰ কি কৰা হয় আনুষ্ঠানিক শিক্ষা ব্যৱস্থা দিয়া হয় আৰু কিছুমান শিক্ষা ব্যৱস্থা আছে যিটো শিক্ষা ব্যৱস্থাক আমি অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি কৈছো ইয়াত কোনো ধৰণৰ আমাৰ কি নাই আনুষ্ঠানিকতা নীতি নিয়ম নাই ইয়াতে তেওঁলোকে যিকোনো সময়তে যিকোনো পৰিস্থিতিতে যিকোনো সময়তে তেওঁলোকে কি কৰিব পাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে এতিয়া আমি যদি কওঁ এটা গ্ৰাম্য পুথিভঁৰাল হওক বা এটা কম্পিউটাৰ চেণ্টাৰ হওক কেন্দ্ৰ হওক তেওঁলোকে যদি শিক্ষা লাভ কৰিব পাৰে তেওঁলোকে যিকোনো সময়ত অনানুষ্ঠানিকভাৱে লাভ কৰিব পাৰে তেওঁলোকৰ কোনো এনেকুৱা এটা প্ৰৱেশ কৰা বা তেওঁলোকৰ তাত প্ৰৱেশ কৰাৰ কাৰণে কোনো নিৰ্ধাৰিত নীতি নিয়ম নাই বা তেওঁলোকৰ বয়সৰ কোনো তেনেকুৱা কথা নাথাকে বা পাঠ্যক্ৰমৰ কোনো এনেকুৱা বিশেষ পাঠ্যক্ৰমৰ কোনো কথা নাথাকে বা তেওঁলোকৰ অনুশাসনত এনেকুৱা মাপকাঠি নাই বা তেনেকুৱা সাবজেক্ট অনুযায়ী শিক্ষক বা বিষয় অনুযায়ী শিক্ষকৰ ব্যৱস্থা নাই বা তেনেকুৱা ধৰণৰ মূল্যায়নৰ কঠিনতা আমি দেখিবলৈ পোৱা নাযায় গতিকে ডিগ্ৰী ডিপ্লোমা যিবিলাক চাৰ্টিফিকেট এনেকুৱা কোৰ্স বিলাক আছে এই কোৰ্স বিলাকৰ পৰা আমি অনানুষ্ঠানিকভাৱে আমি এই শিক্ষা লাভ কৰিব পাৰো আৰু তাৰ পৰৱৰ্তী পৰ্যায় আমি তৃতীয় শিক্ষা ব্যৱস্থাটো হৈছে কি ওপেন এণ্ড ডিস্টেন্স লাৰ্নিং অৰ্থাৎ আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাই বৰ্তমান ভাৰতবৰ্ষত আমাৰ কোটি কোটি জনতাই কি কৰিছে শিক্ষা লাভ কৰিব পাৰিছে এতিয়া বৰ্তমান যেটো আমাৰ লাইভ সেশন চলি আছে যেটো ক্লাস মই লৈ আছো এইটো এটা হৈছে আমাৰ কি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ এটা বিশেষ ব্যৱস্থা ইতিমধ্যে মই অলপ আগতে কৈছো যে আমাৰ ভাৰতবৰ্ষত মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ যেটো উচ্চ শিক্ষা এই উচ্চ শিক্ষা আমাক কোনে প্ৰদান কৰি আছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে গতিকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আমাৰ পৃথিৱীৰ ভিতৰত এনেকুৱা এখন শ্ৰেষ্ঠতম বিশ্ববিদ্যালয় যি সকলো সময়তে সকলো বয়সৰ বাবে সকলো পৰ্যায়ৰ ব্যক্তিৰ বাবে উভয় লৰা ছোৱালী পুৰুষ মহিলাই কি কৰিব পাৰে যিকোনো সময়ত তেওঁলোকে যিকোনো এটা বিষয়বস্তু তেওঁলোকে শিকিব পাৰে গতিকে তেওঁলোকে যদি কেতিয়াবা হাবিয়াস থাকে বা কাৰবাৰ তেওঁলোকৰ অৰ্থসামাজিক কাৰণত হওক বিভিন্ন তেওঁলোকৰ ঘৰুৱা কাৰণত হওক বা পৰিয়ালটো তেওঁ চলাবৰ বাবে যদি এটা সময়ত তেওঁ চাকৰি কৰিব লগা হৈছিল সেই চাকৰিৰ পৰা তেওঁ ঘৰখন চাবলগীয়া হৈছিল কিন্তু তেওঁৰ এটা হাবিয়াস আছিল যে মই উচ্চ শিক্ষা কেতিয়া লম মই উচ্চ শিক্ষা লব পাৰিম নে নোৱাৰিম গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ সমাধান বিচাৰি তেওঁলোকে হয়তো পাইছিলে ক'ত ওপেন আৰু ডিস্টেন্স লাৰ্নিং অৰ্থাৎ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে উচ্চ শিক্ষা লাভ কৰিব পাৰিছিলে গতিকে আমাৰ ভাৰতবৰ্ষতো আমাৰ উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাই এক সুদূৰ প্ৰসাৰীৰ স্থান লাভ কৰিছে যি শিক্ষা ব্যৱস্থা সদায় আমাৰ কি হয় শিকাৰু কেন্দ্ৰিক হয় প্ৰথমটোৱে আমাৰ বৈশিষ্ট্য হৈছে যে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাটো আমাৰ কি এক শিকাৰু কেন্দ্ৰিক পদ্ধতি হিচাপে ইয়াক প্ৰদান কৰা হয় ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে যিকোনো সময়তে
বা যিকোনো সময়তে শিকাৰ বাবে তেওঁলোকে লিপ্ত হ'ব পাৰে অৰ্থাৎ তেওঁলোকে যিকোনো সময়তে শিক্ষা লাভ কৰিব পাৰে গতিকে ইয়াত কোনো সময়ৰ কথা নাই ইয়াত কোনো বয়সৰ কথা নাই ইয়াত কোনো তেনেকুৱা বিশেষ পাঠ্যক্ৰম যে ল'ব লাগিব বা বিশেষ অনুশাসনৰ ব্যৱস্থা নাই বা বিশেষ ধৰণৰ আমাৰ বিষয় অনুযায়ী কোনো শিক্ষকৰ ব্যৱস্থা নাই গতিকে আমাৰ যিকোনো সময়তে তেওঁলোকে দূৰ দূৰণিত থাকি পেলাই দুৰ্গম অঞ্চলত যিসকলে বিশেষভাৱে বহুত দুৰ্গম অঞ্চলত থাকে তেওঁলোকৰ কোনো যোগাযোগৰ তেনেকুৱা ব্যৱস্থা নাই এনেকুৱা ধৰণৰ আমাৰ ব্যক্তিসকলৰ বা এনেকুৱা এখন সমাজৰ বাবে বৰ্তমান সময়ত মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আৰু এই দূৰত্ব মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ যিটো নামভৰ্তিকৰণৰ যিটো প্ৰণালী এই প্ৰণালীটো সদায় নমনীয় হয় অৰ্থাৎ আমাৰ আনুষ্ঠানিক শিক্ষাত আমাৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হয় যিটো পদক্ষেপত তেওঁলোকৰ নম্বৰ অনুযায়ী তেওঁলোকৰ বিভিন্ন স্থান অনুযায়ী নম্বৰ অনুযায়ীহে তেওঁলোকে কি কৰিব পাৰে যিকোনো এটা বিষয়ত তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে গতিকে আমাৰ নামভৰ্তিকৰণৰ যিটো প্ৰণালী বা পদ্ধতি বা প্ৰক্ৰিয়া এইটো আনুষ্ঠানিক শিক্ষাত অতিকৈ কঠিন কিন্তু আমাৰ যি মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থা আছে এই মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থাৰ নামভৰ্তিকৰণৰ প্ৰণালীটো সদায় কি হয় নমনীয় হয় অৰ্থাৎ ইয়াত কোনো তেনেকুৱা ধৰণৰ নীতি নিয়ম নাই ইয়াৰ উপৰিও যিটো আনুষ্ঠানিক শিক্ষা আছে এই আনুষ্ঠানিক প্ৰণালীত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা লোকসকলেও সহজে প্ৰৱেশিকাধাৰ প্ৰদান কৰিব পাৰে এতিয়া চাব মই ইতিমধ্যে কৈছোৱে যে আমাৰ আনুষ্ঠানিক শিক্ষাত বহুতো নীতি নিয়ম আছে নামভৰ্তিকৰণৰ ক্ষেত্ৰত হওক বা আমাৰ নামভৰ্তিকৰণৰ যিটো প্ৰক্ৰিয়া বা আমাৰ পৰীক্ষাৰ যিটো ব্যৱস্থা যিটো আমাৰ ক্লাছ কৰিব লাগিব পাঠদান কৰিব লাগিব সময়মতে আহিব লাগিব গতিকে তেওঁলোকৰ এটেন্ডেন্সৰ কথা আছে উপস্থিতিৰ সংখ্যা আছে ইয়াতো শতাংশ হিচাপে ধৰি দিয়া হৈছে এনেকুৱা ধৰণৰ বিষয়বস্তু আমাৰ সাধাৰণতে আমাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত আছে এই আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত যিটো বিষয়ৰ কাৰণে বহুতো ল'ৰা ছোৱালীয়ে পাঠ্যক্ৰমৰ পৰা অব্যাহতি ল'ব লগা হয় যদি তেওঁ মই এটা উদাহৰণ দিছো বহুতো অৰ্থনৈতিকভাৱে দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী কোনো এটা কোম্পানীত কাম কৰি পেলাই তেওঁ ঘৰখন কি কৰি আছে চলাই আছে তেওঁ পৰিয়ালটোক পোহপাল দি আছে কিন্তু সেই ল'ৰা বা ছোৱালীজনীৰ উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত বহুত হাবিয়াস আছে বহুত হেঁপাহ আছে বহুত আগ্ৰহ আছে তেতিয়া কি কৰা যাব গতিকে এই ক্ষেত্ৰত তেওঁলোকে আনুষ্ঠানিক শিক্ষাত কি কৰিব নোৱাৰিলে প্ৰৱেশ হ'ব নোৱাৰিলে তেওঁলোকে আনুষ্ঠানিক শিক্ষা ল'ব নোৱাৰিলে কাৰণ কিয় তেওঁলোকে নিৰ্দিষ্ট সময়ত যাব নোৱাৰিব যেহেতু তেওঁ এটা কোম্পানীত কাম কৰি আছে বা প্ৰাইভেটলি তেওঁ এটা ক'ৰবাত ব্যক্তিগত অনুষ্ঠানৰ লগত জড়িত হৈ আছে তেওঁৰ যিহেতু আৰ্থসামাজিকভাৱে এটা দুখীয়া পৰিয়ালৰ ল'ৰা বা ছোৱালী এই ল'ৰা ছোৱালীখিনি যিহেতু উচ্চ শিক্ষাৰ কৰাৰ ক্ষেত্ৰত এটা হাবিয়াস আছে এই হাবিয়াসটো তেওঁ সহজভাৱে পাবৰ বাবে আমাৰ কি কৰা হৈছে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে ইয়াৰ উপৰিও আমাৰ যিটো ODL বুলি কোৱা হয় ওপেন ডিস্টেন্স লাৰ্নিং আমি মুক্তভাৱে যিখিনি শিক্ষণ ব্যৱস্থা লাভ কৰিব পাৰো এইটো এটা জীৱনজুৰি প্ৰক্ৰিয়া আমাৰ কেতিয়াও শেষ নহয় আমাৰ বয়স হলেও আমি কি কৰিব পাৰো আমি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ দৰে যিকোনো এটা শিক্ষা ব্যৱস্থাত আমি শিক্ষণীয় বিষয় এটা আহৰণ কৰিব পাৰো ইয়াত কোনো বয়সৰ যেহেতু সীমাবদ্ধতা নাই ইয়াত যেহেতু অনুশাসনৰ ব্যৱস্থা নাই ইয়াত যেহেতু নিৰ্দিষ্ট পাঠ্যক্ৰমৰ ব্যৱস্থা নাই ইয়াত যেহেতু সময়মতে আমি পৰীক্ষা বিভিন্ন ধৰণৰ পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব নালাগে এইবিলাক ব্যৱস্থাৰ পৰা আমি সদায় মুক্ত গতিকে আমাৰ এই প্ৰক্ৰিয়াটো হৈছে সম্পূৰ্ণৰূপে এটা কি জীৱনজুৰি প্ৰক্ৰিয়াৰ লগত আমি অব্যাহত থকা বুলি আমি ক'ব পাৰো লগতে আমাৰ যিটো পেছাদাৰী বিকাশৰ ক্ষেত্ৰতো ই এটা বিশেষভাৱে সুযোগ প্ৰদান কৰি আহিছে পেছাদাৰী মানে আমি এইটো শিক্ষা গ্ৰহণ কৰি পেলাই কিবা নহয় কিবা এটা আমি কি কৰিব পাৰো ব্যৱস্থা আমি যিকোনো এটা বিষয়ৰ ওপৰত আমি চাকৰি ল'ব পাৰো বা পেছা হিচাপে আমি গ্ৰহণ কৰিব পাৰো এতিয়া আমাৰ বহুতভাৱে প্ৰচাৰিত হৈছে আমাৰ যিটো সৌন্দৰ্য চৰ্চাৰ যিটো পাঠ্যক্ৰম সৌন্দৰ্য চৰ্চা এটা পাঠ্যক্ৰমটো আমাৰ মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থাৰ এটা পাঠ্যক্ৰম বুলি আমি ধৰিব পাৰো গতিকে এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আমি যিকোনো সময়ত ল'ব পাৰো লৈ পেলাই আমি এটা নিজস্বভাৱে আমি কি কৰিব পাৰো পেছা বা বৃত্তি হিচাপে গ্ৰহণ কৰি পেলাই নিজকে স্বাৱলম্বী কৰাৰ লগতে আমি দেশখনকো স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আমাৰ সহায়ক হৈ আহে গতিকে
আমি দেখিলো যে আমাৰ শিক্ষা ব্যৱস্থা তিনি প্ৰকাৰ আনুষ্ঠানিক অনানুষ্ঠানিক আৰু অগতানুগতিক যেটোক আমি অগতানুগতিক বুলি ক'লে আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা বুলি আমি ক'ব পাৰো এতিয়া কথাটো হ'ল আমি যেটো মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা লৈছো ইয়াৰ ক্ষেত্ৰত এই লৰা ছোৱালী বিলাকে কেনেকুৱা ধৰণৰ তেওঁলোকে কাৰ্যকৰী বা কেনেকুৱা ধৰণৰ বিষয়বস্তু আমি শিক্ষকসকল বা শিকাৰুসকলক দিম অৰ্থাৎ লাৰ্নিং মেটেৰিয়েলছ ফৰ ODL আমি কি বস্তু আমি দিম তেওঁলোকক কি বস্তু দৰকাৰ হ'ব তেওঁলোকে যদিও দূৰত থাকি পেলাই তেওঁলোকে মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থা লাভ কৰে এই দূৰত্ব শিক্ষা ব্যৱস্থাৰ বাবে আমি কি তেওঁলোকক বস্তু সাপ্লাই দিম কি বস্তু তেওঁলোকক আমি প্ৰদান কৰিম তেওঁলোকে পঢ়িব লাগিব তেওঁলোকৰ সময়মতে কিবা পঢ়িব লাগিব পাঠ্যক্ৰম কিবা এটা থাকিব গতিকে আমি কি বস্তু তেওঁলোকক যোগান ধৰিম গতিকে শিকাৰুৰ বাবে এটা সক্ৰিয় সমৰ্থন প্ৰদান কৰা হয় তেওঁলোকক আমি কি কৰিব লাগিব সদায় সমৰ্থন কৰিব লাগিব যে তুমি কৰি যোৱা বা আপুনি কৰক এই বিষয়টো পাৰিব এই বিষয়টো আপোনালোকে পঢ়িব পাৰিব গতিকে এটা সক্ৰিয় যেটো তেওঁলোকৰ নিজস্ব যেটো সমৰ্থন এই সমৰ্থন আমি কি কৰিব লাগিব প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় আমাৰ ওপেন ডিসটেন্স লাৰ্নিং এ সদায় সহায় কৰি আহিছে গতিকে ODL ৰ এটা মুখ্য উপাদান হৈছে আমি যিকোনো সময়ত তেওঁলোকক সহায় কৰিব লাগিব আৰু যেটো এই মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থা তেওঁলোকক ক'ৰ পৰা ল'ব যেনবা জানি ললো যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তেওঁজন ছাত্ৰ বা ছাত্ৰী তেওঁ ধৰক কোনবা এখন ৰাজ্যত বা কোনবা এখন জিলাত থাকে তেওঁ ক'ৰ লগত যোগাযোগ কৰিব তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব নে তেওঁলোকৰ কোনো এটা অধ্যয়ন কেন্দ্ৰ থাকিব গতিকে ODL মোডতো আমাৰ কি আছে বৃহৎ সংখ্যক অধ্যয়ন কেন্দ্ৰ আছে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যৰ প্ৰত্যেকখন ৰাজ্যতে প্ৰত্যেকখন জিলাতে আমাৰ একোটা কি আছে অধ্যয়ন কেন্দ্ৰ আছে এই অধ্যয়ন কেন্দ্ৰসমূহৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে শিক্ষণ ব্যৱস্থা লাভ কৰিব পাৰে ইয়াৰ উপৰিও শিক্ষাৰ্থীজনে শৈক্ষিক পৰামৰ্শদাতাসকলৰ লগত বাৰ্তালাপ কৰিব পাৰে আমাৰ কিছুমান কি থাকে এডুকেশনাল কাউন্সিলৰ থাকে এই কাউন্সিলৰ সকলৰ লগতো তেওঁলোকে কি কৰিব পাৰে বাৰ্তালাপ কৰিব পাৰে বা কথা বতৰা তেওঁলোকে পাতিব পাৰে গতিকে এই ক্ষেত্ৰত সদায় শিক্ষাৰ্থীজনে শৈক্ষিক পৰামৰ্শদাতাসকলৰ লগত বাৰ্তালাপ কৰিব পাৰে যে কেনেদৰে পঢ়িব কেনেদৰে আগবাঢ়ি যাব তেওঁলোকক বিশেষভাৱে শনিবাৰ বা ৰবিবাৰে বা দেওবাৰে তেওঁলোকৰ বন্ধৰ দিনতে কি কৰা হয় আমাৰ এই যিবিলাক বৃহৎ সংখ্যক অধ্যয়ন কেন্দ্ৰ আছে এই অধ্যয়ন কেন্দ্ৰসমূহত বিভিন্ন শৈক্ষিক পৰামৰ্শদাতাসকলৰ লগত তেওঁলোকে কি কৰিব পাৰে বাৰ্তালাপ কৰিব পাৰে ইয়াৰ উপৰিও তেওঁলোকে লাইব্ৰেৰী আৰু অন্যান্য মাল্টিমিডিয়া সম্পদ ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰ বাবে কিছুমান বিশেষ পুথিভঁৰালৰ ব্যৱস্থাও আছে আৰু অন্যান্য ধৰণৰ যিবিলাক বহুমুখী মাধ্যম তেওঁলোকে সম্পদ হিচাপেও ব্যৱহাৰ কৰিব পাৰে বা ৰেডিঅ' ল'ব পাৰে বা টেলিভিছনৰ জৰিয়তে শিক্ষা ব্যৱস্থা লাভ কৰিব পাৰে লাইভ কাউন্সেলিং তেওঁলোকে বিভিন্ন ধৰণে এইবিলাক তেওঁলোকে মাল্টিমিডিয়া সম্পদ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাই এক সুদূৰ প্ৰসাৰী সুযোগ লাভ কৰাৰ ক্ষেত্ৰত বা দিয়াৰ ক্ষেত্ৰত সদায় সহায় কৰি আহিছে ইয়াৰ উপৰিও দূৰত্ব শিক্ষাৰ যেটো শিক্ষাগত দৃষ্টিভংগী এইটো স্বগতি শিক্ষণ অৰ্থাৎ দূৰত্ব শিক্ষাৰ শিক্ষাগত যেটো দৃষ্টিভংগী এই দৃষ্টিভংগীটো হৈছে স্বগতি শিক্ষণ অৰ্থাৎ তেওঁলোকে নিজেই নিজক কি কৰিব লাগিব শিক্ষা ল'ব লাগিব তেওঁলোকৰ যেটো দৃষ্টিভংগী তেওঁলোকৰ যেটো যিকিন্তু দৃষ্টিভংগীৰে চাব তেওঁলোকে নিজেই নিজক শিক্ষণ লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ শিক্ষাগত দৃষ্টিভংগীটো সদায় দূৰত্ব শিক্ষা ব্যৱস্থাত আমি দেখা পাওঁ ইয়াৰ উপৰিও আমাৰ যেটো ODL ৰ পাঠ্যক্ৰম এই ODL ৰ পাঠ্যক্ৰমত স্বনিৰ্দেশনামূলক কিছুমান ৰিটেইন সামগ্ৰী আছে কিছুমান লিখিত বিষয়বস্তু আছে বা আমি যিবিলাক আমি চকুৰে দেখিছো বা অডিও ভিজুৱেল চকুৰে দেখিছো এনেকুৱা ধৰণৰ সামগ্ৰী আছে ইয়াৰ উপৰিও ইন্টাৰেক্টিভ আমাৰ ৰেডিঅ' বা কনফাৰেন্সিং আদিৰ ক্ষেত্ৰতো আমাৰ শিকাৰুসকলে এই সামগ্ৰীসমূহ অন্তৰ্ভুক্ত থাকিব পাৰে অৰ্থাৎ এনেকুৱা কথা নহয় বা দূৰত্ব বা মুক্ত শিক্ষণ ব্যৱস্থাত আমি নামভৰ্তিকৰণ কৰিলে আমি ক'ৰ পৰা শিক্ষা ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলে পাব তেওঁলোকে কেনেকুৱা ধৰণৰ সামগ্ৰী পাব এইটো এটা ডাঙৰ কোৱেশ্চন এটা জ্বলন্ত আমাৰ এটা প্ৰশ্ন এই জ্বলন্ত প্ৰশ্নৰ উত্তৰত আমি ক'ব লাগিব আমি প্ৰথমতে ক'ব লাগিব শিক্ষাৰ্থীসকলক আমি স্বকীয় কি কৰিব লাগিব সমৰ্থন প্ৰদান কৰিব লাগিব গতিকে আমি সমৰ্থিত কৰিব লাগিব যে তোমালোকে নিজেই সমৰ্থিত হোৱা যে এই বস্তুটো তোমালোকে পাবা আমাৰ অনুষ্ঠানৰ পাবা অধ্যয়ন কেন্দ্ৰৰ পাবা দ্বিতীয়তে হৈছে ODL ৰ এটা মুখ্য উপাদান হিচাপে তেওঁলোকে ল'ব লাগিব গতিকে তাৰ উপৰিও আমাৰ কি কৰা হৈছে যেটো আমাৰ দূৰত্ব শিক্ষণ ব্যৱস্থা দূৰ শিক্ষা
আমাৰ যেটো শিক্ষা ব্যৱস্থা আমাৰ এই দূৰত্ব শিক্ষা ব্যৱস্থাৰ বহুতো অধ্যয়ন কেন্দ্ৰ আছে গতিকে মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থাৰ বহুত সংখ্যক আমাৰ কি আছে অধ্যয়ন কেন্দ্ৰ আছে ইয়াৰ উপৰিও শিক্ষাৰ্থীজনে শৈক্ষিক পৰামৰ্শদাতাসকলৰ লগত সদায় কি কৰিব লাগিব বাৰ্তালাপ কৰিব লাগিব ইয়াৰ উপৰিও তেওঁলোকৰ কিছুমান লাইব্ৰেৰী বা অন্যান্য যিবিলাক মাল্টিমিডিয়া সম্পদ ইয়াৰ ব্যৱহাৰ কৰাৰ বাবে এক বিশেষ আমাৰ সুবিধা দিয়া হৈছে তেওঁলোকৰ বাবে পুথিভঁৰালৰ ব্যৱস্থা কৰা দিয়া হৈছে অধ্যয়ন কেন্দ্ৰসমূহতো কিছুমান পুথিভঁৰালৰ ব্যৱস্থা আছে তাৰ উপৰিও অকল যে তেওঁলোকে নিজৰ অধ্যয়ন কেন্দ্ৰলৈ আহিয়ে যে তেওঁলোকে পাঠদান কৰিব পাৰিব বা বিষয়বস্তু সংগ্ৰহ কৰিব পাৰিব এনেকুৱা নহয় তেওঁলোকে ৰেডিঅ' হওক টেলিভিছন হওক বা লাইভ কাউন্সেলিং হওক এনেকুৱা ধৰণৰ মাল্টিমিডিয়া বিভিন্ন ধৰণৰ আমাৰ বহুমুখী মাধ্যমৰ জৰিয়তে সম্পদ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুযোগ লাভ কৰিব পাৰে আৰু ইয়াৰ উপৰিও যেটো দূৰত্ব শিক্ষাৰ যেটো শিক্ষাগত দৃষ্টিভংগী এটো হৈছে আমাৰ স্বগতি শিক্ষণ অৰ্থাৎ নিজেই নিজৰ শিক্ষণ ব্যৱস্থা তেওঁলোকে কি কৰিব লাগিব লাভ কৰিব লাগিব গতিকে দূৰত্ব শিক্ষাৰ শিক্ষাগত দৃষ্টিভংগী সদায় হৈছে কি স্বগতি শিক্ষণ ইয়াৰ উপৰিও আমাৰ যিবিলাক অডিয়েলৰ পাঠ্যক্ৰম আছে এই অডিয়েলৰ পাঠ্যক্ৰমত সদায় স্ব-নিৰ্দেশনামূলক ৰিটেইন সামগ্ৰী বা অডিঅ' ভিজুৱেল সামগ্ৰী বা ইন্টাৰেক্টিভ ৰেডিঅ' কনফাৰেন্সিং আদি প্ৰকাৰৰ শিক্ষাৰ সামগ্ৰী হিচাপে অন্তৰ্ভুক্ত থাকে গতিকে আমাৰ অডিয়েলৰ পাঠ্যক্ৰমত সদায় স্ব-নিৰ্দেশনামূলক ৰিটেইন সামগ্ৰী লিখাৰ সামগ্ৰী বা অডিঅ' ভিজুৱেল দেখা পোৱা সামগ্ৰী বা ইন্টাৰেক্টিভ ৰেডিঅ' কনফাৰেন্সিং আদি বিভিন্ন প্ৰকাৰৰ শিক্ষাৰ সামগ্ৰী আমি লাভ কৰিব পাৰো গতিকে আমাৰ যি মুক্ত শিক্ষা বিশ্ববিদ্যালয় বা মুক্ত শিক্ষা বিশ্ববিদ্যালয়ৰ জৰিয়তেও যথেষ্ট সংখ্যক শিক্ষাৰ্থীসকলে শিক্ষণ ব্যৱস্থা লাভ কৰিব পাৰে গতিকে আমি দেখা পাই আহিছো যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যি সুদূৰ প্ৰসাৰী লাভ কৰিছে গতিকে দূৰত্ব আৰু শিক্ষণ ব্যৱস্থা এক মাধ্যম হিচাপে আমাৰ উচ্চ শিক্ষাৰ এটা অনুষ্ঠান হিচাপে আমি ধৰিব পাৰো গতিকে আমি ইতিমধ্যে কলো যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগত বা পিছত গতিকে আমাৰ ভাৰতবৰ্ষৰ পুৰণি ভাৰতবৰ্ষত যদি আমি চাব যাম বৈদিক যুগৰ পৰা বৌদ্ধিক যুগৰ পৰা বা ইছলামিক যুগৰ পৰাই আমাৰ কি হৈ আছে উচ্চ শিক্ষা আমাৰ বাহাল হৈ আছে উচ্চ শিক্ষা একাধিক্ৰমে আমাৰ চলি আহিছে সময়ে খালি অনুষ্ঠানবিলাকৰ নাম আমাৰ কি কৰা হৈছে পৰিৱৰ্তন কৰা হৈছে গতিকে আমাৰ বহু দিনৰ আগত বহু যুগৰ আগত আমাৰ কি কৰা হৈছিল বৈদিক যুগত আমাৰ গুৰুৰ ঘৰত থাকি পেলাই আমাৰ শিষ্যসকলে পাঠদান কৰিছিলে বৌদ্ধিকসকলে বৌদ্ধি মংকলৈ গৈছিলে বা বৌদ্ধ বিহাৰসমূহলৈ গৈছিলে ঠিক সেইদৰে ইছলামিক যুগত আমাৰ কি কৰা হৈছিলে তেওঁলোকে মক্তাব বা মছজিদসমূহত গৈ পেলাই উচ্চ শিক্ষা লাভ কৰিছিলে তেতিয়া তেনেকুৱা আনুষ্ঠানিক নীতি নিয়ম নাছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰত স্বাধীনতাৰ আগত বহুকেইখন আমাৰ কি কৰা হৈছিলে আমাৰ চাৰ্টাৰ আয়োগৰ পৰাই হওক বা বিভিন্ন ধৰণৰ আমাৰ কমিশন গঠন কৰা হৈছিলে 1818ত আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ স্থান লাভ কৰি আহিছে আকৌ ভাৰত স্বাধীনতাৰ পিছতে আমাৰ 1947ত আমাৰ কি কলিকতা বিশ্ববিদ্যালয় স্থাপন কৰা হল যি ভাৰতবৰ্ষৰ প্ৰথমবাৰৰ বাবে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ এটা সুদূৰ প্ৰসাৰী স্থান লাভ কৰিলে গতিকে পৰৱৰ্তী পৰ্যায়ত আমি কি কৰা হৈছে আমি এই উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহ বিভিন্ন প্ৰকাৰে আমি বিশ্ববিদ্যালয় হিচাপে নামকৰণ কৰিছো গতিকে কেন্দ্ৰৰ দ্বাৰা স্থাপিত হোৱা বিশ্ববিদ্যালয়সমূহক আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে আমি নাম ঘোষণা কৰিছো আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি ক'লে আমাৰ 45খন বিশ্ববিদ্যালয় আছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আৰু ই সংসদৰ আইনৰ দ্বাৰা আমাৰ কি হয় প্ৰতিষ্ঠিত কৰা হয় ইয়াৰ উপৰিও ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয় আছে যি ভাৰতবৰ্ষত 318খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে গতিকে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ আমাৰ আইনৰ দ্বাৰা স্থাপিত হয় আৰু এই ধৰণৰ বিশ্ববিদ্যালয়সমূহ আমাৰ স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ কি আছে সুদূৰ প্ৰসাৰিত লাভ কৰিব পাৰিছে উদাহৰণ স্বৰূপে আমাৰ অসমত আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এটা উদাহৰণ ইয়াৰ উপৰিও আমাৰ কিছুমান মুক্ত বিশ্ববিদ্যালয় আছে যে মুক্ত বিশ্ববিদ্যালয় কি কৰে ই মুক্ত আৰু দূৰত্ব মোডৰ জৰিয়তে শিক্ষা প্ৰদান কৰি আহিছে গতিকে ই দূৰত থাকি পেলাই বহু দূৰত থাকি পেলাও মানুহে কি কৰিব পাৰে যে যোগাযোগ নাই তেওঁলোকে মুক্ত আৰু দূৰত্ব শিক্ষা ব্যৱস্থা লাভ কৰিব পাৰে গতিকে ভাৰতবৰ্ষত কেৱল এখন কেন্দ্ৰীয় মুক্ত বিশ্ববিদ্যালয় আছে যিখনৰ জৰিয়তে আমি পাঠদান কৰি আছো গতিকে এইখন হৈছে কি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ইয়াৰ উপৰিও ভাৰতবৰ্ষত 14খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপৰিও আমাৰ কিছুমান ডিম বিশ্ববিদ্যালয় আছে ডিম বিশ্ববিদ্যালয়সমূহেও আমাৰ উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী লাভ কৰিছে গতিকে এই সুদূৰ প্ৰসাৰী লাভ কৰা ডিম বিশ্ববিদ্যালয়সমূহে আমাৰ উচ্চ প্ৰদৰ্শনকাৰী এটা অন্তৰ্দৃষ্টি আমি লাভ কৰা দেখা পাইছো
ইয়াৰ উপৰিও তেওঁলোকৰ যিটো বিশ্ববিদ্যালয়ৰ যিটো মৰ্যাদা তেওঁলোকে এটা মৰ্যাদা দিছে আৰু তেওঁলোকে তেওঁলোকৰ নিজস্ব ডিগ্ৰীসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰতো এটা বিশেষ সুযোগ লাভ কৰিছে ইয়াৰ উপৰিও আমাৰ 33খন আমাৰ কি আছে গণ চৰকাৰী বিশ্ববিদ্যালয় আছে 10খন আমাৰ বিবেচিত বিশ্ববিদ্যালয় যি চৰকাৰী সাহায্যপ্ৰাপ্ত চৰকাৰৰ সাহায্যৰ দ্বাৰা আমাৰ কি কৰা হৈছে 10খন বিবেচিত বিশ্ববিদ্যালয় আমাৰ স্থাপন কৰা হৈছে আৰু 40খন আমাৰ কি কৰা হৈছে ডিম বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে ব্যক্তিগত নীতি নিয়মৰ দ্বাৰা আমাৰ কি হৈ আছে পৰিচালিত হৈ আছে গতিকে ভাৰতবৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু ইয়াৰ উপৰিও আমাৰ দূৰত্ব মুক্ত আৰু দূৰত্ব বিশ্ববিদ্যালয় তাৰ পিছত ডিম বিশ্ববিদ্যালয়সমূহ আমাৰ উচ্চ শিক্ষাৰ এটা বিশেষ প্ৰকাৰ হিচাপে আমি ধৰিব পাৰো গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি এই চাৰি প্ৰকাৰৰ পোৱাৰ পিছত আমাৰ কিছুমান ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্তৰ্দৃষ্টি আমি কিছুমান পাওঁ যি অন্তৰ্দৃষ্টিৰ দ্বাৰা ভাৰতবৰ্ষত আমাৰ উচ্চ শিক্ষাই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে যিটো স্থান লাভ আমাৰ সংসদৰ আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ মৰ্যাদা দিয়াৰ বহুতো উচ্চ তত্ত্ব আছে বৰ্তমান আমাৰ ভাৰতবৰ্ষত 101টা অন্তৰ্দৃষ্টিমূলক বিষয় আছে কিছুমান ব্যক্তিগত বিশ্ববিদ্যালয় আছে যি বিশ্ববিদ্যালয়সমূহ ভাৰতৰ 351খন বিশ্ববিদ্যালয় আছে ৰাজ্য আৰু তীক্ষ্ণ কেন্দ্ৰীয় কাৰ্যৰ জৰিয়তে স্থাপিত বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহৰ পৰিচালনা সমাজ পঞ্জীয়ন আইন 1860 চনৰ অধীনত পঞ্জীয়ন কৰা সমাজৰ পৰা যত্ন লোৱাৰ ব্যৱস্থা কৰা হৈছে ৰাজ্যিক আইন সভা আইনৰ অধীনত প্ৰতিষ্ঠিত আমাৰ কিছুমান বিশ্ববিদ্যালয় আছে যি বিশ্ববিদ্যালয়সমূহ আইনৰ অধীনত 5টা অন্তৰ্দৃষ্টি লাভ কৰিছে ৰাজ্যিক আইন সভা আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয় বিশেষভাৱে এনেকুৱা ধৰণৰ আমাৰ ৰাজ্যিক যিখন আইন সভা আছে আমাৰ ৰাজ্য চৰকাৰত এখন কি আছে নিৰ্দিষ্ট আইন আছে আইন বিভাগ আছে আইনখন আমাৰ কি হ'ব লাগিব আমাৰ বিধান সভা বা বিধান মণ্ডলত ইয়াক কি হ'ব লাগিব পাছ হ'ব লাগিব এই যদি যেতিয়া আমাৰ এই বিধান মণ্ডলত এটো উত্থাপন কৰা হ'ব তেতিয়াই আমাৰ কি কৰা হয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি অন্তৰ্ভুক্ত হ'ব পাৰো বা ৰাজ্যিক আইন সভা আইনৰ দ্বাৰা আমি অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰা হয় ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয়সমূহ চৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত বা ব্যক্তিগত আমাৰ তিনি প্ৰকাৰৰে হ'ব পাৰে গতিকে ৰাষ্ট্ৰীয় গুৰুত্বৰ অন্তৰ্দৃষ্টি বুলি ক'লে সংসদৰ আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বৰ মৰ্যাদা দিয়া বহুতো উচ্চ তত্ত্ব আছে গতিকে ইয়াৰ 101টা অন্তৰ্দৃষ্টি আছে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ ভাৰতত 351খন বিশ্ববিদ্যালয় আছে যি ৰাজ্য আৰু তীক্ষ্ণ কেন্দ্ৰীয় কাৰ্যৰ দ্বাৰা পৰিচালিত বা স্থাপিত হয় এই বিশ্ববিদ্যালয়সমূহৰ পৰিচালনা সমাজ পঞ্জীয়ন আইন 1860ৰ অধীনত পঞ্জীয়ন কৰা সমাজত যত্ন লোৱা হৈছে ৰাজ্যিক আইন সভা আইনৰ দ্বাৰা অধীনত প্ৰতিষ্ঠান কৰা হৈছে এই আইনৰ অধীনত 5টা অন্তৰ্দৃষ্টি কৰা হৈছে ৰাজ্যিক আইন সভা আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হ'ব আৰু ই চৰকাৰী হ'ব পাৰে চৰকাৰী সাহায্যপ্ৰাপ্ত হ'ব পাৰে আৰু ব্যক্তিগত হ'ব পাৰে বুলি আমি ক'ব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পাইছো যে আমাৰ ভাৰতবৰ্ষৰ ইতিমধ্যে আলোচনা কৰিলো যে আমি তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা পাওঁ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা আৰু অগতানুগতিক শিক্ষা ব্যৱস্থা কৰি অগতানুগতিক শিক্ষা ব্যৱস্থা বুলি ক'লে আমি মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাকে আমি বুজিব পাৰো আমাৰ ভাৰতবৰ্ষটো আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা এক সুদূৰ প্ৰসাৰী লাভ কৰিছে এই মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ 1986 চনৰ নতুন শিক্ষা নীতিৰ দ্বাৰাই প্ৰথমবাৰৰ বাবে আমাৰ কি কৰা হৈছিল এই শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হৈছিল গতিকে আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাত আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে আমাক এক সুদূৰ প্ৰসাৰী স্থান লাভ কৰি আহিছে আমাৰ বিশেষকৈ উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গতিকে আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাই আমাক কি কৰিব পাৰে আমাৰ এই শিক্ষা ব্যৱস্থা এনেকুৱা ধৰণৰ মুক্ত আৰু দূৰত্ব শিক্ষণ প্ৰণালীয়ে শিক্ষাৰুসকলক বা শিক্ষকসকলক যিসকলে শিকিব এই যিসকলে পঢ়িবলৈ আহিব তেওঁলোকক এটা শিকাৰুকেন্দ্ৰিক মনোভাৱ বা শিকাৰুকেন্দ্ৰিক পদ্ধতি হিচাপে প্ৰদান কৰা হয় তেওঁলোকে শিকিবলৈ আহিছে তেওঁলোকে নিজৰ মনমতনত তেওঁলোকে বিষয়বস্তু তেওঁলোকে নিৰ্ধাৰণ কৰি ল'ব পাৰে তেওঁলোকে নিৰ্বাচন কৰি ল'ব পাৰে আৰু সেই বিষয়বস্তুৰ ওপৰত তেওঁলোকে নিজেই শিকাৰুকেন্দ্ৰিক এটা মনোভাৱ পদ্ধতি গ্ৰহণ কৰি পেলাই আমাৰ মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থা তেওঁলোকে ল'ব পাৰে গতিকে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ প্ৰণালীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইদৰে সহায় কৰি আহিছে গতিকে এই শিক্ষা ব্যৱস্থা বিশেষভাৱে যিকোনো সময়তে বা যিকোনো পৰিস্থিতিতে তেওঁলোকে কি হ'ব পাৰে নামভৰ্তিকৰণ কৰিব পাৰে বা লিপ্ত হ'ব পাৰে যে তেওঁলোকৰ এটা নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত তেওঁলোকে যেতিয়া আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাছিলে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছিলে যিহেতু তেওঁলোকৰ ধৰক এনেকুৱা হ'ব পাৰে মই উদাহৰণ এটা কৈছো কিছুমান ল'ৰা ছোৱালীৰ কি হয় অৰ্থনৈতিকভাৱে বহুত পিছপৰা
অৰ্থনৈতিকভাৱে বহুত দুৰ্বল পৰিয়ালৰ গতিকে তেওঁ সেই পৰিয়ালটো ভালদৰে তদাৰক কৰিবলৈ বা পৰিচালনা কৰিবলৈ লাগিলে তেওঁ এটা প্ৰাইভেট জব বা তেওঁ ব্যক্তিগত এটা কাৰখানা কল কাৰখানা কবাত তেওঁ এটা ফ্যাক্টৰী কোনবা এটা তেওঁ কি কৰিছে কামৰ যোগদান কৰিছে তাৰ পৰা পোৱা পইচাৰে তেওঁ ঘৰখন কি কৰিছে পৰিচালনা কৰিছে গতিকে তেওঁৰ এটা সময় গুচি গল তেওঁৰ এটা বয়স গুচি গল তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰিলে গতিকে এই ছাত্ৰ বা ছাত্ৰীজনে তেওঁৰ এটা সুদূৰ প্ৰসাৰী হাবিয়াস আছিলে তেওঁৰ এটা কি আছিল আগ্ৰহ আছিল তেওঁৰ এটা মনোযোগ আছিল যে মই পৰৱৰ্তী পৰ্যায়ত কি কৰিম উচ্চ শিক্ষা ল'ম গতিকে এই উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত আমাৰ মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থাই কি কৰিছে যথেষ্ট পৰিমাণে আমাৰ সহায় কৰিছে ইয়াৰ উপৰি ইয়াৰ যেটো নামভৰ্তিকৰণৰ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে নমনীয় কাৰণ কিয় ইয়াত কোনো ধৰণৰ কঠিনতা ইয়াতে অৱলম্বন কৰা নহয় যেনেকৈ এটা লৰা বা ছোৱালীয়ে মেট্ৰিক পাছ কৰাৰ পিছত বা হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত তেওঁ যেতিয়া উচ্চ শিক্ষাৰ বাবে কোনো এখন মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰিবলৈ যাব তেওঁৰ প্ৰথম প্ৰশ্ন হ'ব তেওঁৰ বয়স তেওঁৰ দ্বিতীয় প্ৰশ্ন হ'ব তেওঁৰ পাৰ্চেন্টেজ কিমান শতাংশ তেওঁ নম্বৰ পাইছে তাৰ পিছত হ'ব তেওঁ নিৰ্বাচিত তেওঁ সেই তালিকাখনত নামভৰ্তি হৈছে নে হোৱা নাই গতিকে এইটো এটা কঠিন প্ৰক্ৰিয়া এইটো এটা জটিল প্ৰক্ৰিয়া গতিকে আমি কিন্তু ওপেন যেটো মুক্ত বা আমাৰ দূৰত্ব শিক্ষণ ব্যৱস্থাৰ যেটো নামভৰ্তিকৰণৰ যেটো প্ৰণালী হেতু কিন্তু নমনীয় কাৰণ কিয় ইয়াত কোনো পাৰ্চেন্টেজৰ কথা নাহে বা ইয়াত শতাংশ নম্বৰৰ কথা নাহে ইয়াত নামভৰ্তিকৰণৰ সময় তালিকাৰ কথা নাহে ইয়াত কোনো ধৰণৰ বয়সৰ কথা নাহে গতিকে এই ক্ষেত্ৰত আমি নামভৰ্তিকৰণৰ যেটো প্ৰণালী এই প্ৰণালী সম্পূৰ্ণৰূপে আমাৰ কি হয় নমনীয় হয় ইয়াৰ উপৰিও আমাৰ কি হৈছে যেটো আনুষ্ঠানিক শিক্ষা প্ৰণালী যেটো আনুষ্ঠানিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা লোকসকলৰ বাবে সহজভাৱে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আমাৰ সুযোগ সন্ধানী এটা পথ দিছে মই ইতিমধ্যে কৈছো যে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা ব্যক্তিসকলৰ বাবেহে আচলতে আমাৰ মুক্ত বা দূৰত্ব শিক্ষণ ব্যৱস্থা কৰা হৈছিল গতিকে তেওঁলোকে আনুষ্ঠানিকভাৱে কি কৰিব নোৱাৰিলে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নোৱাৰিলে বা সক্ষম হ'ব নোৱাৰিলে গতিকে তেওঁলোকে যাতে সহজভাৱে অতি সহজভাৱে তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে অতি সহজভাৱে তেওঁলোকে পাঠ গ্ৰহণ কৰিব পাৰে ইয়াৰ বাবেহে কি কৰা হৈছিল আমাৰ এই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল গতিকে এই শিক্ষা ব্যৱস্থাটোক আমি ODL বুলি কওঁ অৰ্থাৎ ওপেন ডিস্টেন্স লাৰ্নিং যেটো আমাৰ এই ODLৰ যেটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো এটা আমাৰ হৈছে কি জীৱনজোৰী প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আমি লাইফৰ আমি জীৱনৰ যিকোনো সময়তে কৰিব পাৰো যিকোনো সময়তে আমি নামভৰ্তিকৰণ কৰিব পাৰো আৰু নামভৰ্তিকৰণ কৰি পেলাই সেই বিশেষ বিষয়টোৰ ওপৰত নামভৰ্তিকৰণ কৰি পেলাই আমি পেছাদাৰী বিকাশৰ ক্ষেত্ৰতো এটা সুযোগ লাভ কৰিব পাৰো কোনো এটা পেছা বা কোনো এটা বৃত্তি হিচাপেও আমি ল'ব পাৰো গতিকে মুক্ত আৰু দূৰত্ব শিক্ষণ ব্যৱস্থাৰ মূলতে হ'ল মুক্ত আৰু দূৰত্ব শিক্ষণ প্ৰণালীয়ে সদায় শিকাৰু কেন্দ্ৰিক পদ্ধতি প্ৰদান কৰে এই পদ্ধতিটোত সাধাৰণতে যিকোনো সময়তে যিকোনো বয়সতে তেওঁলোকে কি হ'ব পাৰে লিপ্ত হ'ব পাৰে তৃতীয়তে তেওঁলোকৰ নামভৰ্তিকৰণৰ যেটো প্ৰক্ৰিয়া এটো সম্পূৰ্ণৰূপে নমনীয় খুব সহজ খুব নমনীয় বুলি কোৱা হয় অৰ্থাৎ সহজভাৱে তেওঁলোকে নামভৰ্তিকৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰে আৰু ই আনুষ্ঠানিক যেটো প্ৰণালী এই আনুষ্ঠানিক প্ৰণালীত আমাৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱা লোকসকলে আমাৰ সহজভাৱে কি কৰিব পাৰে প্ৰৱেশ পথ তেওঁলোকে লাভ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ যেটো ODL এই যেটো ODLৰ ব্যৱস্থা ওপেন ডিস্টেন্স লাৰ্নিংৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটো আমাৰ কি হৈছে জীৱনজোৰী এটা প্ৰক্ৰিয়া লগতে ই এটা পেছাদাৰী সুযোগৰ ক্ষেত্ৰতো আমাক ল'ৰা ছোৱালীসকলক কি কৰি আহিছে সুযোগ বা প্ৰদান কৰি আহিছে গতিকে আমি দেখা পালো যে আমাৰ শিক্ষণ ব্যৱস্থাত আমাৰ কি আছে কিছুমান আমাৰ সামগ্ৰী প্ৰদান কৰা হৈছে যে কি সামগ্ৰীৰে তেওঁলোকে আগবাঢ়ি যাব কি সামগ্ৰী তেওঁলোকৰ দৰকাৰ হ'ব কি সামগ্ৰী তেওঁলোকে লাভ কৰি পেলাই তেওঁলোকে এই শিক্ষা প্ৰদান কৰিব পাৰিব গতিকে আমাৰ যেটো মানে ODL যেটো ওপেন ডিস্টেন্স লাৰ্নিং আমাৰ ODL এই শিক্ষণ ব্যৱস্থাটো সাধাৰণতে আমাৰ কি হৈছে এটা স্বকীয় সমৰ্থন প্ৰদান কৰা হয় অৰ্থাৎ তেওঁলোকৰ এটা স্বকীয় সমৰ্থন দিয়া হয় যে তুমি এই পাঠ্যক্ৰমটো অমুক কোৰ্স এটা আছে অমুক কোৰ্সৰ ভিতৰত তোমালকে এইটো পাঠ্যক্ৰম তেওঁলোকে লোৱা ইয়াৰ উপৰিও এইটো ODLৰ এটা মুখ্য উপাদান গতিকে তেওঁলোকে যিকোনো সময়ত এটা স্বকীয় সমৰ্থন পোৱাটো হৈছে এটা কি মুখ্য উপাদান ইয়াৰ উপৰিও আমাৰ যেটো এই ODL বা আমি যেটো মুক্তভাৱে যিখিনি বিষয়বস্তু দিয়া হয় এই মুক্তভাৱে দিয়া বিষয়বস্তুখিনি তেওঁলোকে ক'ত লাভ কৰিব কিদৰে লাভ কৰিব এই লাভ কৰাৰ ক্ষেত্ৰতো এটা বৃহৎ সংখ্যক তেওঁলোকৰ কি আছে অধ্যয়ন কেন্দ্ৰ আছে ষ্টাডি চেণ্টাৰ বুলি কোৱা হয় আমাৰ বৃহৎ সংখ্যক আমাৰ ঠায়ে ঠায়ে কি কৰা হৈছে কিছুমান অধ্যয়ন কেন্দ্ৰ আছে
যিসমূহ অধ্যয়ন কেন্দ্ৰত তেওঁলোকৰ কিছুমান শৈক্ষিক পৰামৰ্শদাতা আছে যাক আমি কি বুলি কওঁ একাডেমিক কাউন্সিলৰ বুলি কওঁ গতিকে তেওঁলোকে শিক্ষাৰ্থীসকলে কি কৰিব পাৰে এই শৈক্ষিক পৰামৰ্শদাতাসকলৰ লগত তেওঁলোকে বাৰ্তালাপ কৰিব পাৰে কথা বতৰা পাতিব পাৰে ইয়াৰ উপৰিও তেওঁলোকৰ কিছুমান লাইব্ৰেৰী ব্যৱস্থা কৰা হৈছে গতিকে যিসমূহ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে পাঠদান তেওঁলোকে কিছুমান বিষয় সামগ্ৰী তেওঁলোকে কিতাপ পত্ৰ তেওঁলোকৰ যিখিনি লাগা দৰকাৰী বস্তু তেওঁলোকে এই পুথিভঁৰালৰ জৰিয়তে অধ্যয়ন কেন্দ্ৰসমূহত একোটা তেওঁলোকৰ কি আছে লাইব্ৰেৰী আছে পুথিভঁৰাল আছে আৰু এই পুথিভঁৰালসমূহৰ জৰিয়তেও তেওঁলোকে পাঠদান কৰিব পাৰে ইয়াৰ উপৰিও অন্যান্য কিছুমান মাল্টিমিডিয়া সম্পদ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে তেওঁলোকক সহায় কৰিব পাৰে গতিকে মাল্টিমিডিয়া কেনেকৈ মাল্টিমিডিয়াৰ জৰিয়তে যেনেকৈ লাইভ সেশন হওক ৰেডিঅ' হওক টেলিভিছন হওক তেওঁলোকে কি কৰিব পাৰে বৰ্তমান সময়ত আমাৰ ইউটিউব চেনেল বিলাকত আমাৰ মোবাইলত বিভিন্ন ইউটিউব চেনেলসমূহৰ জৰিয়তেও তেওঁলোকে বিভিন্ন জ্ঞান অৰ্জন কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ যিটো দূৰত্ব শিক্ষাৰ যিটো শিক্ষাগত দৃষ্টিভংগী এই শিক্ষাগত দৃষ্টিভংগীটো সম্পূৰ্ণৰূপে আমাৰ কি স্বগতি শিক্ষণ অৰ্থাৎ নিজেই নিজক কি কৰিব লাগিব শিক্ষণ তেওঁলোকে লাভ কৰিব লাগিব গতিকে দূৰত্ব শিক্ষাৰ যিটো শিক্ষাগত দৃষ্টিভংগী এইটো সম্পূৰ্ণৰূপে আমাৰ স্বগতি শিক্ষণ গতিকে তেওঁলোকে নিজে নিজৰ এই গতিত থাকি পেলাই শিক্ষণ লাভ কৰিব পাৰিব লাগিব ইয়াৰ উপৰিও আমাৰ যিটো ওডিএলৰ পাঠ্যক্ৰম এই ওডিএলৰ পাঠ্যক্ৰমত আমাৰ কিছুমান কি আছে স্বনিৰ্দেশনামূলক আমাৰ ৰিটেইন সামগ্ৰী আছে কিছুমান লিখা সামগ্ৰী তেওঁলোকে পাব গতিকে এই লিখা সামগ্ৰীসমূহ তেওঁলোকে অডিঅ' ভিজুৱেল সামগ্ৰী পাব তেওঁলোকে দেখিবলৈও পাব আৰু কথাখিনি শুনিবলৈও পাব ইয়াৰ উপৰিও তেওঁলোকে ৰেডিঅ' আৰু কনফাৰেন্সৰ জৰিয়তে বিভিন্ন সামগ্ৰী তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে এইখিনি হৈছে আমাৰ ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ মেটেৰিয়েলছ গতিকে আজি মই মোৰ পাঠ্যক্ৰম ইয়াতে সমাপ্ত কৰিলোঁ থেংক ইউ আৰু নমস্কাৰ